আজি কথা হ'ল প্ৰত্যেকখন গাঁৱতে এবাৰ এবাৰ যদি ভাওনা প্ৰতিযোগিতা সমাৰোহ এখন জিলাতে পাতিবলৈ বিচাৰে কিমান কম হৈছেগৈ আৰু হ'বগৈ। এইটো এটা মানে বিকৃত ৰূপ লৈছে। মই শিল্পীসকলক দোষাৰোপণ কৰিবলৈ বিচৰা নাই, তেখেতসকলক এটা আহ্বান জনাইছোঁ। অসমৰ যদি 50খন ঠাইত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হয়, সমাৰোহ অনুষ্ঠিত হয়, 50খন ঠাইত ভাওনা সমাৰোহত অংশগ্ৰহণ কৰিবলৈ নালাগে। আৰু ভাওনা প্ৰতিযোগিতাৰ নিচিনা মঞ্চত বিচাৰক লৈ, পুৰস্কাৰক লৈ কাজিয়া পচাল, মানে চোচা মাৰি যোৱা, এইবিলাক বৰ কেনে এটা সংস্কৃতি হৈ পৰিছে। আৰু পুৰস্কাৰ নাপালে কি ক'ব কিছুমান বিচাৰকে, তোমাৰ সেই ফুলটো বাওঁফালে ল'ব লাগিছিল, তুমি সোঁফালে ল'লা। এইবোৰ বিচাৰৰ কণ্ডিলে আহে নেকি সেইবোৰ কথা? নমস্কাৰ, চিনাকিৰ এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মৰম চেনেহেৰে আমি চিনাকিৰ কেইবাটাও খণ্ড আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ। সাংস্কৃতিক জগতখনৰ বিভিন্ন ব্যক্তিক আমাৰ এই চিনাকি অনুষ্ঠানৰ মাধ্যমেৰে তেওঁলোকৰ ব্যক্তিগত জীৱন, তেওঁলোকৰ দৈনন্দিন কাৰ্যসূচীসমূহ আপোনালোকৰ আগলৈ দাঙি ধৰিবলৈ আমি যত্ন কৰি আহিছোঁ। কিন্তু আমি তেওঁলোকৰ কাৰ্য, তেওঁলোকৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ যিসমূহ অৱদান, সেই অৱদানৰ ভিত্তিত আমি যিসকল ব্যক্তিক বহু আগেই চিনাকি অনুষ্ঠানৰ মাজলৈ আনিব লাগিছিল, কিন্তু সময় আৰু সুবিধাৰ অভাৱত আমি সেয়া সম্ভৱ কৰিব পৰা নাছিলোঁ। তথাপিতো আমি অতি ভাগ্যৱান, আমি আমাৰ চিনাকি অনুষ্ঠানটো আগবঢ়াই নিবৰ বাবে আমি আহি উপস্থিত হৈছোঁহি মাজুলীত। সাংস্কৃতিক বৰ্গৰ স্বৰূপ মাজুলীত আমি মাজুলীৰ এই গুৰু সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলক আপোনালোকৰ মাজত চিনাকি কৰি দিবৰ বাবে আমি উপস্থিত হৈছোঁহি। গতিকে আজিৰ খণ্ডটি আমি বিশেষভাৱে আৰম্ভ কৰিব বিচাৰিছোঁ এজন সাংস্কৃতিক সাধক তথা ভাওনা আৰু বিভিন্ন অসমীয়া সংস্কৃতিৰ লগত জড়িত এজন পুৰোধা ব্যক্তিৰ সৈতে। আহকচোন আমি তেখেতৰ সৈতে আমাৰ অনুষ্ঠানটো আগবঢ়াই নিওঁ। এয়া আমাৰ মাজত উপস্থিত আছে ভাওনাশ্ৰী, ভাওনা ৰত্ন সন্মানেৰে বিভূষিত তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা ভাৰত চৰকাৰৰ শিল্পী পেঞ্চনেৰে সমৃদ্ধ হোৱা এজন নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ, সকলোৰে শ্ৰদ্ধাৰ প্ৰভাত বুঢ়াভকত ডাঙৰীয়া। তেখেতক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, ময়ো আপোনালোক চেনেলৰ মোৰ লগত সংযোগ স্থাপন কৰা এই চেনেলটোৰ সকলোলৈকে তথা আপোনালৈ মই ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আপোনাৰ ওচৰলৈ আহিলোঁ। আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত একেবাৰে সৰুৰ পৰাই জড়িত। আপোনাৰ এই গুৰু সংস্কৃতিৰ প্ৰতি আপোনাৰ অৱদান, আপোনাক চিনি পোৱা বা আপোনাৰ নাম শুনা সকলোৱে হয়তো স্বীকাৰ কৰিবই, আপোনাৰ যথেষ্ট অৱদান আছে। আপুনি সত্ৰৰ মাধ্যমেৰে এই গুৰু সংস্কৃতি আপুনি আগবঢ়াই নিছে নিশ্চয়? নিশ্চয়। সত্ৰলৈ যদি মই নাহিলোহেঁতেন তেনেহ'লে গুৰু সংস্কৃতিৰ পৰা মই বহুত দূৰণিত থাকিলোহেঁতেন হয়তো। আৰু সত্ৰলৈ অহাৰ কাৰণেই বৰ্তমান যিখিনি মই মানে সংস্কৃতিৰ লগত সময় দিছোঁ বা সংস্কৃতিৰ লগত জড়িত হৈ পৰিছোঁ, সত্ৰৰ যোগেদিয়ে মই হৈছোঁ বুলি এইটো একেবাৰে ধ্ৰুৱ সত্য। হয়, আপুনি সত্ৰৰ লগত জড়িত একেবাৰে সৰুৰ পৰাই। আপুনি অকণমান কওকচোন, আমি জানো আপুনি নতুন কমলাবাৰী সত্ৰৰ এগৰাকী বৈষ্ণৱ। আপুনি সত্ৰৰ সৈতে আপোনাৰ যি সম্পৰ্ক সেইটো কেনেধৰণে আগবাঢ়িছিলে? মোৰ মাতৃ পিতৃৰ লগত সত্ৰৰ এটা সম্পৰ্ক আছিল। হয়, যিখন বহালৈ আমাৰ ঘৰখনক বহা বুলি কয়, আপোনালোকে জানেই। হয়, সেই বহাখনৰ লগত মোৰ পিতৃ মাতৃৰ এটা মধুৰ সম্পৰ্ক আছিল অতীতৰ পৰা। আৰু এইটো আপোনালোকে জানে যে সত্ৰলৈ এটা পৰিয়ালৰ পৰা ল'ৰা খুজি আনি সত্ৰত বৈষ্ণৱ বা ভকত হিচাপে প্ৰতিষ্ঠা কৰে। সেই আপাহতে আমাৰ পিতৃ মাতৃৰ যোগেদি মোক মোৰ যিজন তুলনীয়া পিতৃ, আমি বুঢ়া ভকত বুলি কওঁ, ৰসেশ্বৰ শৰ্মা ভাগৱতী দেৱ প্ৰয়াত, তেখেতে পিতৃ মাতৃক মোক সত্ৰলৈ বিচাৰিলে। আৰু পিতৃ মাতৃয়ে তেখেতসকল হ'ল সত্ৰমুখী লোক আৰু তেখেতসকল আধ্যাত্মিক ভাৱাপন্ন লোক, সংস্কৃতিক ভালপোৱা লোক, আৰু মোক উদাৰ চিতেৰে নতুন কমলাবাৰী সত্ৰলৈ প্ৰেৰণ কৰিলে। আৰু মই সত্ৰলৈ আহিলোঁ। সত্ৰৰ যি ৰীতি আৰু সত্ৰৰ যি পৰম্পৰা, সেই অনুযায়ী মই সত্ৰত উদাসীন ভকত হিচাপে 5 বছৰ বয়সতে অন্তৰ্ভুক্ত হৈ মই মোৰ বৈষ্ণৱ বা ভকতৰ জীৱনটো আৰম্ভ কৰি দিলোঁ। আৰু তাতে সত্ৰীয়া সংস্কৃতিৰ শিক্ষা আহৰণৰ মই সুবিধা পালোঁ। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰো তাত ব্যৱস্থা আছে সত্ৰত। গতিকে
মই আনুষ্ঠানিক শিক্ষাৰ উপৰিও সত্ৰীয়া সংস্কৃতিৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত নিজকে ব্ৰতী কৰি তুলিলোঁ। অৰ্থাৎ মোৰ যিজন বুঢ়া ভকত সন্মানীয় প্ৰয়াত ৰসেশ্বৰ শৰ্মা ভাগৱতীদেৱ, তেখেত এজন বৈষ্ণৱ পণ্ডিত আছিল, সত্ৰৰ গুণী ব্যক্তি আছিল। আৰু হৰিপ্ৰসাদ হাজৰিকা পাঠক, তেখেতৰ শিৱসাগৰ অঞ্চলত জন্মঘৰ আছিল। তেখেতৰ তত্ত্বাৱধানত মই সত্ৰীয়া সংস্কৃতি আহৰণ কৰাৰ এটা সুন্দৰ সুযোগ পালোঁ। আৰু আমাৰ বুঢ়া ভকতসকলে অৰ্থাৎ অভিভাৱকসকলে সত্ৰলৈ ল'ৰা অনাৰ মূল উদ্দেশ্যই হ'ল গুৰু সংস্কৃতি বা সত্ৰীয়া সংস্কৃতি বা আধ্যাত্মিক ভাৱাপন্নেৰে সেই ল'ৰাজনক পুষ্ট কৰি তোলাটো তেখেতসকলৰ একান্ত দায়িত্ব কৰ্তব্য। বৰ্তমান সময়ত আমিও অভিভাৱক, আমাৰো সেই একেই দায়িত্ব কৰ্তব্য। আৰু তেখেতসকলে ল'ৰাজনক নিজৰ পুত্ৰতকৈ অধিক স্নেহ কৰি আনুষ্ঠানিক শিক্ষা আদিও দি পৰিপুষ্ট কৰি তোলে। আৰু মই সেই তেখেতসকলৰ যিটো আশা আকাংক্ষা বুঢ়া ভকতসকলৰ, সেই আশা আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিজৰ ধাউতি থকা হেতুকে এই শিক্ষাবিলাক গ্ৰহণ কৰিবলৈ মই সুবিধা লাভ কৰিছিলোঁ। হয়, আপুনি যিহেতু ক'লে আপুনি সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত, সত্ৰৰ পৰা হৈছে, আপুনি আনুষ্ঠানিক শিক্ষা এতিয়া বৰ্তমান আমি দেখিছোঁ, বৰ্তমান সকলোৱে জানে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত মানে সত্ৰবিলাকৰ ওচৰে পাজৰে বিদ্যালয়বিলাক হৈছে। কিন্তু আপোনালোকৰ দিনত আপুনি যেতিয়া সত্ৰলৈ আহিছিল, সত্ৰৰ সৈতে আপোনাৰ জীৱন আগবঢ়াই নিছিল, তেতিয়া আপোনাৰ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান বা কেনেদৰে আগবাঢ়িছিল? প্ৰত্যাহ্বানটো আমাৰ দিনত নাছিল। আগতে বিদ্যালয় নাছিলে বা বিদ্যালয় কম আছিলে, বা সত্ৰৰ ল'ৰাবিলাকে যদি আনুষ্ঠানিক শিক্ষা বেছিকৈ গ্ৰহণ কৰে তেনেহ'লে সত্ৰৰ পৰা ওলাই যোৱাৰ এটা আশংকা আছিল। আৰু সেই আশংকাটো প্ৰকৃততে সত্য। বহুতো দেখা গৈছে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি চাকৰি যদি পায় তেতিয়াহ'লে সত্ৰৰ পৰা আঁতৰি গুচি যায়, তেওঁলোক গৃহস্থী হয়গৈ, সত্ৰৰ পৰা নীতি নিয়মৰ মাজেদি বিদায় লৈ যায়। কিন্তু আমাৰ দিনত সেই কথাবিলাক কমি আহিছিল। মই অহাৰ সময়ত বিদ্যালয়ত নামভৰ্তি কৰোৱা বা বিদ্যালয়ৰ শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰা, এনেকুৱা বিদ্যালয়ৰ কথাখিনি আমাৰ দিনত যথেষ্ট মানে সত্ৰৰ লগত সম্পৰ্কটো অধিক উন্নত হৈ পৰিছিলে। আৰু মই এটা গৌৰৱ কৰিব বিচাৰিছোঁ, কোনোবাই যদি কয় যে সত্ৰৰ ল'ৰাই সেই সময়ত নপঢ়ে নেকি, মোৰ আগৰ প্ৰজন্মৰ এগৰাকী ডক্টৰ কৃষ্ণকান্ত শৰ্মা আমাৰ গুৱাহাটী আছিলে। তেখেতে সুখ্যাতিৰে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত কাশী হিন্দু বিশ্ববিদ্যালয়ত গৈ অধ্যয়ন কৰিছিল। আৰু হিন্দু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যাওঁতে তেখেতে সেই মেট্ৰিক পাছ কৰা ল'ৰাজনে নিজাকেতো কৰিব নোৱাৰে, আৰু তেখেতৰ পিতৃগৃহৰ অৱস্থাও তেনেধৰণে কৰিব পৰা অৱস্থা নাছিল। মোৰ বুঢ়া ভকত ডক্টৰ কৃষ্ণকান্ত শৰ্মা আৰু মোক বা অন্যান্য আমাৰ বহাৰ আলধৰাসকলক অনা যিজন স্বনামধন্য ব্যক্তি ৰসেশ্বৰ শৰ্মা ভাগৱতী, তেখেতে কৃষ্ণকান্ত শৰ্মাক বাৰাণসীত পঢ়ুৱাইছিলে। তেতিয়া পি ডিগ্ৰী বুলি কয়, পি ডিগ্ৰীৰ পৰা ধৰি ডক্টৰেট উপাধি লোৱালৈকে তেখেতে নিজৰ টকাত ব্যয় কৰি পঢ়ুৱাইছিল। আৰু ব্যয় মানে আমাৰ বহাখন কৃষকৰ বহাই, আমাৰ বহাত চাকৰি নাছিল, ব্যৱসায় নাছিল। গতিকে কাশী বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰাই তেখেতেও মানে তাতেই তেখেত সংস্থাপন হৈছিল। কৃষ্ণকান্ত শৰ্মাই কাশী হিন্দু বিশ্ববিদ্যালয়ত মানে অধ্যাপক হিচাপে নিযুক্তি পাইছিল। এইটো মই গৌৰৱ কৰিছোঁ। দুটা অৰ্থত সত্ৰই এনেকুৱাবিলাক সুন্দৰ কাম কৰে। আৰু অসমীয়া সমাজত তথা মাজুলীৰ এজন ব্যক্তি গৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ নিচিনা এখন বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে প্ৰতিষ্ঠা লাভ কৰি তেখেত বৰ্তমান অৱসৰপ্ৰাপ্ত। আৰু তেখেতে সংস্কৃত ভাষাটোৰ উন্নয়ন ঘটোৱাৰ বাবে তেখেতক ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰিছিল আজি কেইবছৰমানৰ আগতে। এইটো সত্ৰৰ কাৰণে গৌৰৱ, সকলোৰে কাৰণে গৌৰৱ। গতিকে আমি সকলোবিলাক সুযোগ পাইছিলোঁ। কিবা সুযোগ হয়তো আমি গ্ৰহণ কৰিব নোৱাৰিলোঁ, কিবা হয়তো পাৰিলোঁ, কিন্তু সুযোগৰ পৰা আমি বঞ্চিত হোৱা নাছিলোঁ। আপোনাৰ কথাখিনিৰ পৰা আমি বুজিব পাৰিছোঁ আপোনাৰ সত্ৰখনৰ প্ৰতি, আপোনাৰ সত্ৰ অনুষ্ঠানৰ প্ৰতি আপোনাৰ যিটো শ্ৰদ্ধা স্নেহ, এইটো খুব ভাল লাগিলে শুনি। আমি আপোনাক যেতিয়াৰ পৰা চিনি পাইছোঁ, আপোনাক এগৰাকী বুঢ়া ভকত হিচাপে চিনি পাই আহিছোঁ। আমাৰো জানিবলৈ মন যায় আপোনাৰ কৈশোৰ সময়খিনি। আচলতে আপুনি যিহেতু কৈছে আপুনি আপোনালোকৰ যিটো আপোনালোকে সত্ৰলৈ অহাৰ লগে লগে ধৰক
গাৰ্হস্থ্য জীৱনৰ পৰা মুক্ত হ'বলগীয়া হয়, নহয় জানো? হয়। গতিকে আপুনি আপোনাৰ সেই কৈশোৰ সময়ছোৱাত এনেকুৱা ধৰণৰ অকণমান কিবা স্মৃতি আছে নেকি আপোনাৰ? স্মৃতি মানে আমি যেতিয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ, মই নৱপ্ৰজন্ম বা ছাত্ৰ ছাত্ৰীসকলৰ মানে আগ্ৰহটো বঢ়াবৰ কাৰণে মই কথাখিনি ক'বলৈ বিচাৰিছিলোঁ। আমাক বুঢ়া ভকতসকলে শিক্ষাদানত ব্ৰতী কৰোৱাৰ উপৰিও সত্ৰৰ আমাৰ সত্ৰীয়া শিক্ষাগুৰুসকল, সত্ৰীয়া সংস্কৃতিক শিক্ষাগুৰুসকল শিকোৱাত ইমানেই আগ্ৰহী আছিল, যি সময়ত যি শিকিব লাগে, যদি এই ছাত্ৰজনে বা আলধৰাজনে যদি শিকিবলৈ অনিচ্ছাও প্ৰকাশ কৰে, কাৰণ কম বয়সত এইবিলাক শিক্ষাৰ ধাউতিটো কেতিয়াবা কম হয়, কিন্তু তেখেতসকলে বহাৰ পৰা মাতি মাতি আনি শিক্ষা মানে প্ৰদান কৰিছিল। আৰু মোক যেতিয়া পুৱাৰ গীত শিকাইছিলে, এইটো এটা মানে যথেষ্ট মানে প্ৰয়োজনীয় কথা বুলি মই ভাবিছোঁ। পুৱাৰ গীতটো আমাৰ যিকোনো সময়ত নিশিকায়। পুৱাৰ গীত হয় শেষ ৰাতি শিকায়, নহয় দুপৰীয়া শিকায়। এতিয়া কথাটো হ'ল দুপৰীয়াটো স্কুললৈ যাওঁ, গতিকে মই দুপৰীয়া শিকিবলৈ সুবিধাটো নাপাওঁ। তেতিয়া মোৰ অধ্যাপকজনে, তেখেত মোৰ নাম ল'ব শিকাইছিলে, প্ৰয়াত সোমেশ্বৰ নাম ল'ব আঁতৰি। তেখেতে শেষ ৰাতি গৈ মই উঠি আহিবলৈ খুব এলাহ কৰোঁ। সেই সময়ত মানে টোপনি বেছি আছিল, ঠাণ্ডা বেছি হয়, পুহ মাঘমহীয়া। তেখেতে আমাৰ মানে দৰ্জাখন ঢুকিয়াই ঢুকিয়াই মোক শিকিবলৈ উঠাই আনে। আৰু মই কেতিয়াবা নুশুনা ভাবো যোওঁ, টোপনি ভাবো যোওঁ। মোৰ বুঢ়া ভকত কেইজনে তেখেতসকলে আকৌ মোক কয়, উঠা নাই কিয়, যোৱা নাই কিয়, এনেকৈ বুলি কয়। তাৰপিছত কি কয়, শিকোৱাৰ কৌশলটোৰ কথা মই কৈছোঁ। এখন ঢাৰি বা এখন কঠত, আৰু সেই সময়ত সাধাৰণতে আমাৰ ফ্ল'ৰ বা এনেকুৱা মজাইক দিয়া নাছিলে, সেই সময়ত মাটিৰ মজিয়াই আছিল। মাটিৰ মজিয়াত কঠ বা ঢাৰি পাৰি বহিবলৈ দিয়ে, দি পেলাই সেই ঠাণ্ডাৰ শেষ নিশা মোক পুৱাৰ গীত শিকায়। সেই সময়ত সেইটো মোৰ কাৰণে বৰ আমনিদায়ক, বৰ কষ্টদায়ক হৈ পৰিছিলে। কিন্তু মই এতিয়া অনুভৱ কৰিছোঁ, তেখেতে মোক যদি 2 ঘণ্টা শিকাইছিল, মই 4 ঘণ্টা সেই সময়ত কিয় নিশিকিলোঁ, সেইটো মই অনুভৱ কৰিছোঁ, মই দুখ প্ৰকাশ কৰিছোঁ। আৰু এনেকৈ আমাৰ বুঢ়া ভকতসকলে মানে কথা হ'ল, আলধৰাজন শিক্ষিত হ'লে, গুণী হ'লে ইমানেই এটা মানে আত্মতুষ্টি লাভ কৰে, সেইটো পিতৃ মাতৃসকলৰ নাই নেকি? তাৰ 2টা উদ্দেশ্য। প্ৰথম উদ্দেশ্য, গুৰু সংস্কৃতি ৰক্ষা হ'ব লাগিব। যদি উদাসীন সত্ৰসমূহে বিশেষকৈ ৰক্ষা কৰি নাথাকে, এইটো হয়তো বিলুপ্তি ঘটিব। গতিকে গুৰু সংস্কৃতি ৰক্ষা কৰা তেখেতসকলৰ এইটো এটা মহান আদৰ্শ, আৰু তেখেতসকলৰ কাৰণে এটা গৌৰৱ। আৰু তেখেতসকলে মানে ইমানেই মানে গুণী হৈ উঠিলে, ভাল পায়, মানে ইয়াক মই ভাষাৰে বৰ্ণাব নোৱাৰোঁ। মই অকণমান শিকিছিলোঁ, কিবা কৰিছিলোঁ, অকণমান আগবাঢ়ি যোৱাৰ দেখি উদাসীন সত্ৰৰ বৈষ্ণৱসকলে ঘৰ সৰা, ঘৰ মোচা, বাতি কাঁহী ধোৱাৰ পৰা ধৰি সকলোবিলাক কাম নিজে কৰিব লাগে, এনেকুৱা এটা ভকতসকলৰ মানে মনোবৃত্তি আছিল। আনক কমকৈ পৰাজনক যে বেছিকৈ কাম কৰাই শাস্তি দিয়ে, সেইটো মই ক'বলৈ বিচৰা নাই। কিন্তু বেছিকৈ পৰাজনক একো কামেই যেন কৰিবলৈ নিদিব, তেওঁ যেন শিকিয়েই থাকক, তেওঁ যেন পঢ়িয়েই থাকক, এইটো এটা মানে অত্যন্ত শুভ সংবাদ। আৰু সেই সময়ত আমি যেতিয়া শিকিছিলোঁ, শিকাৰ সময়ত আমাক খুব কোবাইছিলে। নাচ এখন যদি শিকাইছে, শুদ্ধকৈ দিব পৰা নাই, এচাৰিৰে চাটুপ মাৰিছিল। আৰু চাটুপ মৰাৰ বিনিময়ত কান্দি কান্ধি যদিও বুঢ়া ভকতক কৈছিলোঁহি সৰু অৱস্থাত যে মোক আজি অধ্যাপকে খুব পিটিলে, বুঢ়া ভকতজনে কয়, মই কাইলৈ আৰু বেছিকৈ পিটিবলৈ ক'ম। মানে শিক্ষাৰ প্ৰতি তাৰণা ইমানেই মানে গুৰুত্বপূৰ্ণ আছিলে। আৰু মই তাতোতকৈ আগৰ কথা এটা কৈছোঁ। মই 5 বছৰ বয়সত সত্ৰলৈ আহিছিলোঁ, আৰু তেতিয়া আমাৰ সত্ৰত নামঘৰত ৰাস আছিলে। আৰু সেই নামঘৰৰ ৰাসত মই সত্ৰলৈ অহাৰ পিছতেই শিশু কৃষ্ণৰ ভাও কৰিছোঁ। শিশু কৃষ্ণ ভাও কৰোঁতে মই ইমানেই সৰু, মানে যেতিয়া পুতনা ৰাক্ষসীয়ে আহি পেলাই মানে কৃষ্ণক লৈ যাবলৈ বিচাৰিছে, মই মানে মুখা দেখি ভয় খাইছোঁ, মই কান্দিছোঁ, ঘূৰা ৰুৱাকৈ কান্দিছোঁ। আৰু যিজন মানে পুতনা মুখা পৰিচালনা কৰিছিলে, সেইজন মোৰ সম্বন্ধীয় মামা।
এই খোলতালৰ আৱাজটোতো আহি আছে, মোক মনে মনে কৈছিলে, ভাগিন মইহে তই নাকান্দিবি। এনেকৈ বুলি তেখেতে মোক মানে প্ৰবোধ দিছিল। গতিকে সেইটো এটা মোৰ ডাঙৰ স্মৃতি, কাৰণ মই সেইটোলৈ গৌৰৱ কৰিছোঁ যে মই একেবাৰে নজনা অৱস্থাতে ভাও কৰিছিলোঁ, শিশু কৃষ্ণৰ ভাও কৰিছিলোঁ। আৰু মুখা কি বস্তু মই চিনি নাপাওঁ, তেতিয়া মুখাবিলাকো বৰ ভয়ংকৰ আছিল। মুখা দেখি মই ইমানেই আত্মনাদ কৰিছোঁ, আৰু মুখা পিন্ধা জনে কৈছে, ভাগিন মইহে তই নাকান্দিবি। পুতনাই ধৰক মূল কাহিনী মতে পুতনাই কৃষ্ণক বধ কৰিবলৈ আহে, কিন্তু আপোনাৰ কি হৈছে, তাৰ বিপৰীতটো হৈছে, প্ৰবোধ দিছে, মইহে কান্দিছোঁ। তাৰমানে ইমান কম বয়সৰ পৰা মানে অভিনয়ত জড়িত, আৰু কথা হ'ল ইমান কম বয়সৰ পৰা সত্ৰই অভিনয় নৃত্য আদিত জড়িত কৰাই, এই প্ৰসংগটো মই ক'বলৈ বিচাৰিছোঁ। হয়, আপুনি যিহেতু কৈছে যথেষ্ট আপোনালোকক শিকায়, আৰু সেই শিকোৱাৰ ফলতেই চাগে আপুনি আজি বিভিন্ন ধৰণৰ শংকৰদেৱৰ গীত মাতৰ লগত আপুনি যথেষ্টখিনি আপোনাক অভিজ্ঞ হিচাপে ৰাইজে জানে। আমি এটা খবৰ পাইছিলোঁ, আপুনি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অংকীয়া নাটসমূহৰ আপুনি গীতসমূহ আপুনি সংগ্ৰহ কৰিছে। এই বিষয়ে অকণমান কওকচোন। এটা খুব আপুনি এইখিনি ৰাইজৰ বাবে এৰি দিয়া নাই, বা আপুনি এটা পৰিকল্পনা কৰি ৰাখিছে, কিন্তু এইখিনিয়ে আমাৰ অসমীয়া সংস্কৃতিটোক, আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টি, সেই সৃষ্টিক এক নতুন মূৰ দিব বুলি মই বিশ্বাস কৰোঁ। এই বিষয়ে অকণমান কওকচোন, কিমানটা গীত আছে আৰু কেনেকৈ আপুনি কৰিছে এইখিনি। মহাপুৰুষ শংকৰ মাধৱদেৱৰ যিখিনি চৰিত বা তেখেতসকলৰ যিখিনি আদৰ্শ, মই তাক মানে কথা হ'ল মোৰ যোগেদি তাক প্ৰচাৰ বা উন্নীতকৰণ কিবা কৰা হৈছে বুলি মই একেবাৰে অনুভৱ কৰিব নোৱাৰোঁ। সেইখিনি কৰাটো আমাৰ নিচিনা ব্যক্তিৰ একেবাৰে অসম্ভৱ। কিন্তু মই এটা কথাই সুখ অনুভৱ কৰিছোঁ, আৰু সত্ৰলৈ অহাৰ মানে মোৰ এটা মানে যিটো সত্ৰলৈ পিতৃ মাতৃয়ে দিয়াৰ যিটো মানে ঐকান্তিক মানে মন আছিলে, সেই মনটো সাফল্যমণ্ডিত, বা মই নিজেও এজন অসমীয়া মানুহ হিচাপে, সত্ৰৰ বৈষ্ণৱ হিচাপে, গুৰু সংস্কৃতি তেখেতসকলৰ আদৰ্শৰ আজি মই শিকিবলৈ বিভিন্ন সময়ত মানে প্ৰয়াস কৰিছোঁ, আৰু শিকি আছোঁ। মই পৰিণত বুলি ক'ব নোৱাৰোঁ, পৰিণত একেবাৰে নাই, শিকি আছোঁ দুই প্ৰকাৰে। প্ৰথম প্ৰকাৰটো হ'ল সংস্কৃতিৰ যোগেদি, সেইটো মই ক'লোৱেই। আৰু মই 1994 চনত কমলাবাৰী সত্ৰৰ এজন বুঢ়া ভকত হিচাপে নিৰ্মালি গ্ৰহণ কৰিলোঁ। মোৰ বহাখন গুৰুআটী পুৰুষৰ বহা বুলি কয়, যলৈ মোক আনিছিলে। সেই বহাখন সত্ৰৰ এখন মুখ্য বহা, আৰু মানে সত্ৰাধিকাৰৰ পিছতে সেই বহাখনক সন্মানীয় বহা হিচাপে স্বীকৃতি দিয়ে। আৰু সেই বহাখনত যিজন একেবাৰে জ্যেষ্ঠ, সেইজনক বুঢ়া ভকত বুলি কয়। প্ৰত্যেক বহাৰে প্ৰত্যেকজনেই বুঢ়া ভকত, নিজৰ নিজৰ বহাৰ। কিন্তু আমাৰ চাৰিহাতী 4খন বহা আছে, তাৰ মুৰব্বীসকল সমূহীয়া, অৰ্থাৎ চাৰিওহাতী ভকতৰ বুঢ়া ভকত। গতিকে মই মুখ্য এখন বহাৰ বুঢ়া ভকতৰ দায়িত্ব 94 চনত ল'লোঁ। আৰু বুঢ়া ভকতৰ দায়িত্ব কৰ্তব্য কি? তেওঁলোকে শৰণ ভজন দিওঁতে সত্ৰাধিকাৰৰ লগত সহযোগ কৰে, আৰু তেওঁলোকৰ দায়িত্ব সত্ৰৰ বাহিৰত বা অন্যান্য স্থানত তেওঁলোকে শৰণ ভজন নিজেও দিব পাৰে। সেইটো সত্ৰৰ পৰা মানে নিৰ্দেশ থাকে, অৰ্থাৎ আজ্ঞা থাকে। আৰু তেওঁলোকৰ দায়িত্ব, বুঢ়া ভকতৰ দায়িত্ব হ'ল গুৰুচৰিত পাঠ, শংকৰদেৱ মাধৱদেৱ বল্লাটা ইত্যাদি কৰি আমাৰ যিবিলাক গুৰুচৰিত আছে সেইবিলাক পাঠ কৰা। আৰু তেওঁলোকৰ দায়িত্ব কৰ্তব্য হ'ল আশীৰ্বাদ প্ৰেৰণ কৰা। গুৰুচৰিত পাঠ অনুষ্ঠানটো যথেষ্ট গুৰুত্বপূৰ্ণ অনুষ্ঠান, কাৰণ যি সত্ৰ প্ৰতিষ্ঠা কৰিছিল, যাক লৈ অসমীয়া সমাজ বা সত্ৰ গৌৰৱান্বিত, সেইকেইজনৰ চৰিত পাঠ গুণানুকীৰ্তন কৰা অনুষ্ঠানটো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে বুঢ়া ভকত হোৱাৰ লগে লগে আপুনি মই সেই কামবিলাক কৰিবলগীয়া হৈছিল, বাধ্য। আৰু যেতিয়া বাধ্যতামূলকভাৱে হ'লেও মই কৰিবলগীয়া হৈছিল, মই গুৰুচৰিত পঢ়িছিলোঁ। এনেই হয়তো মই 30 বছৰ বয়সতে বুঢ়া ভকত হৈছোঁ। 30 বছৰ বয়সত গুৰুচৰিত মই হয়তো অকণমান অধ্যয়ন কৰিলোহেঁতেন, বিশেষভাৱে অধ্যয়ন কৰিবলৈ হয়তো মই অপাৰো হ'লোহেঁতেন। কিন্তু দায়িত্বৰ কৰ্তব্যৰ কাৰণে মই গুৰুচৰিত মানে পঢ়িছিলোঁ। আৰু সেই গুৰুচৰিত পঢ়ি
শংকৰ মাধৱদেৱৰ ওপৰত বা সত্ৰসমূহৰ ওপৰত বা যিখিনি আমাৰ ঐতিহ্যৰ ওপৰত কিছু অধ্যয়ন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ বিনিময়তে কি হ'ল, প্ৰত্যেক দিনে আমাৰ কম বেছি পৰিমাণে চৈতপাঠ হয়, কিন্তু ভাদ মাহত শংকৰ মাধৱদেৱ বটলাটাৰ তিথিৰ যিটো শেষৰ দিন, 4 দিনকৈ পালন কৰা হয় তিনিজনা গুৰু। শেষৰ দিনটোত ভাঙনি বুলি কোৱা হয়। সেই ভাঙনিৰ দিনটো ডেকা বয়সত মানে প্ৰথম অৱস্থাত মানে 7 ঘণ্টা পৰ্যন্ত মুখস্থভাৱে চৈত ক'বলগীয়া হৈছে। সেইটো মুখস্থ আৰু একেৰাহে একেখন আসনতে বহি, সাল সলনিৰ কোনো কথা নাছিল। গতিকে সেইখিনি মই কিছু আহৰণ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এতিয়াও মই চৈতপাঠ কৰোঁ। এইটো পাঠ নহয়, আচলতে চৈত তোলা বুলি কয়, মানে কোৱাটোক তোলা বুলি কয়। তোলা মানে সুন্দৰকৈ, আমাৰ যেনে কাপোৰ এখনত ফুল বচা, গামোচা এখনত ফুল বচা বা ফুল তোলা বুলি কয়তো। গতিকে চৰিত্ৰ ইমান সুন্দৰকৈ কোৱা এটা আৰ্হি আছে, তাত তোলা বুলি কৈছে, অৰ্থাৎ ফুল বচা দি বাচিব লাগে। গতিকে মই সেইখিনি এটা সুবিধা পাইছিলোঁ। তদুপৰি অংকীয়া ভাওনাৰ লগত বাল্যকালৰ পৰাই জড়িত, ৰাসৰ লগত জড়িত, পৰৱৰ্তী সময়ত মাতৃভাষা ভাওনাৰ লগতো জড়িত হৈছোঁ। এতিয়া দেখা গ'ল দুজনা গুৰু ইমানবিলাক বৰগীত আছে। বৰগীতৰ ধাৰা 3টা, বৰদোৱা, বৰপেটা আৰু কমলাবাৰী ধাৰা। অলপ পাৰ্থক্য আছে ইটো সিটো ধাৰাৰ মাজত। তাৰ ভিতৰত মানে অল্প শিক্ষা গ্ৰহণ কৰি কিছুমান মানুহে বহুত কথা জনাটো দেখুৱায়, আৰু গুৰুমুখী হ'বলৈ কিছুমান মানুহ কেতিয়াবা নিবিচাৰে। বিনা গুৰু চৰণে ভকতিত্ৰ অতি মুকুতি ক'ব শুনা হয়। গুৰুমুখী যদি নহয়, গুৰি লগা যদি বিদ্যা নহয়, সি কেতিয়াও সুস্থিৰ হ'ব নোৱাৰে আৰু কেতিয়াবা শুদ্ধ হ'ব নোৱাৰে। কেতিয়াবা নহয়, শুদ্ধ হ'ব নোৱাৰে। আৰু 4টা বৰগীত জানি এজন প্ৰকাণ্ড গুণী মানুহ হিচাপে আমি কেতিয়াবা পৰিচয় দিবলৈ আগবাঢ়ি যাওঁ। তাৰ ফলশ্ৰুতিত কি হৈছে, ইমানবিলাক বৰগীত দুজনা গুৰুৱে অশেষ পৰিশ্ৰম কৰি সৃষ্টি কৰি থৈ গ'ল, সেইবিলাকতো হেৰাই যাব। আমি অসমীয়া সমাজখন, শংকৰদেৱ মাধৱদেৱৰ উত্তৰসূৰীয়া সমাজখনে আমিতো সৃষ্টি কৰিব পৰা নাই। আমি যদি তেখেতসকলে দি থৈ যোৱা অৱদানখিনি আমি বৰ্তাই ৰাখিব নোৱাৰোঁ, শুদ্ধ ৰূপত ৰাখিব নোৱাৰোঁ, তেনেহ'লে অসমীয়া মানুহ বুলি কোৱাৰ অধিকাৰটো আমাৰ নাই। আৰু শংকৰদেৱ মাধৱদেৱ আমাৰ গুৰু বা পিতৃস্বৰূপে এই কথাটো কোৱাৰ কোনো অধিকাৰ নাই। সেইবাবে বৰগীতখিনি সম্পূৰ্ণৰূপে শুদ্ধ ৰূপত বৰ্তাই ৰখাৰ কাৰণে, স্থায়ীভাৱে ৰখাত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰা অত্যন্ত প্ৰয়োজন। ঠিক তেনেকৈ 6খনি অংকীয়া ভাওনা মহাপুৰুষ শংকৰদেৱৰ, 6খনি ঝুমুৰা মহাপুৰুষ মাধৱদেৱৰ, 1200 অংকীয়া নাট ঝুমুৰা, 150 ভাগ গীত আছে। 150 ভাগ গীতৰ আমি আজি সন্দেহ প্ৰকাশ কৰিছোঁ কিমানে 150 ভাগ গীত জানে, বা বহুতক মিলাই 150 ভাগ হ'বনে নহয়। কোনোবা এজনে যদি 20 ভাগ গীত জানে, মই হয়তো 20 ভাগেই জানো। কোনোবা এজনে যি 30 ভাগ জানে, বেলেগ এজনেও হয়তো সেই 30 ভাগেই জানে। গতিকে গোটেই সংস্কৃতিটো শুদ্ধ ৰূপত ৰক্ষা কৰাৰ প্ৰয়াস কৰি আমাৰ সত্ৰতে দেৱেন বৰা গায়ন বুলি এজন বৈষ্ণৱ শিল্পী আছিল। তেখেত এটা সময়ত গৃহস্থী হৈছিল, কিন্তু সত্ৰতে একদম পৈণত শিল্পী হিচাপে তেখেতে স্বীকৃতি লাভ কৰি সত্ৰ পৰিচালনা কৰি গৈছে। আৰু তেখেত গৃহস্থী হোৱাৰ পিছতো এই গুৰু সংস্কৃতি, কলা সংস্কৃতিবিলাকৰ সম্পূৰ্ণ চৰ্চা ৰাখিছিল, প্ৰচাৰ প্ৰসাৰত ব্ৰতী হৈ আছিল। এজন মানে অত্যন্ত উদ্যোগী শিল্পী। তেখেতক সত্ৰলৈ আনি নৱপ্ৰজন্মক গোটেই 150 ভাগ 1200 গীতখিনি এমাহ কৰ্মশালা কৰি শিকোৱাই, আৰু মই বহুতো হয়তো গীত জানো, মোৰো কিছু নহা গীত আছিলে, সেইখিনি ময়ো শিকিলোঁ। শিকি এমাহ কৰ্মশালাৰ অন্তত 150 ভাগ গীত মই ৰেকৰ্ডিং কৰি সংৰক্ষণৰ কাৰণে ৰাখিছোঁ। আৰু তেখেতক যথাসাধ্য আমি সন্মান জনাইছিলোঁ। আৰু ইমান মানে এটা মানে গুৰুত্বপূৰ্ণ মুহূৰ্তত, সংকটজনক মুহূৰ্তত গীতখিনি মানে সংৰক্ষণ কৰিলোঁ। এবছৰৰ পিছলৈ হয়তো আমি এইখিনি কৰিব নোৱাৰিলোঁহেঁতেন। তেখেত এবছৰৰ পিছতে এটা এক্সিডেণ্টত মৃত্যু হ'ল। এইটো অসমীয়া সমাজৰ কাৰণে অত্যন্ত ক্ষতিকাৰক।
আৰু সেই গীতখিনি মই সংৰক্ষণ কৰি ৰাখিছোঁ। যদি গীত হেৰাই, গীতৰ সুৰ পাহৰে, তেতিয়াহ'লে এই ৰেকৰ্ডিংটোৰ যোগেদিয়ে মই শিক্ষা প্ৰদানৰ বা গ্ৰহণ কৰাৰ এটা সুবিধা প্ৰদান কৰিম। আৰু তেতিয়া নিশ্চিতভাৱে শুদ্ধ ৰূপত গীত গালেই নহ'ব, শুদ্ধ ৰূপত থাকিব লাগিব। শুদ্ধ ৰূপত এইখিনি সংৰক্ষণ হৈ থাকিব। আৰু তেখেতৰ পৰা মই বৰগীতখিনিও সম্পূৰ্ণকৈ ৰেকৰ্ডিং কৰিম বুলি ইতিমধ্যে ভাবিছিলোঁ। কিন্তু এবছৰ মই যদি লগতেই কৰিলোঁহেঁতেন হৈ গ'লহেঁতেন। তেখেতে বৰগীত সম্পূৰ্ণকৈ আৰু অংকীয়া গীত সম্পূৰ্ণকৈ তেখেতে জানে। বৰগীতখিনি ৰেকৰ্ডিং কৰা নহ'ল। আৰু কোনোবাই তেখেতৰ পৰা ৰেকৰ্ডিং কৰি আনিছে গীত, কোনোবা এখন নাটৰ আনিছে, কোনোবা 10 ভাগ গীত আনিছে, কিন্তু মই সম্পূৰ্ণকৈ ৰেকৰ্ডিং কৰিবলৈ সক্ষম হ'লোঁ। এইটো মোৰ জীৱনৰ কাৰণে একেবাৰে গৌৰৱোজ্জ্বল অধ্যায় বুলি মই এইটো অহংকাৰ কৰি কোৱা নাই, সপিনয়েৰে এইটো মই প্ৰকাশ কৰিছোঁ। আচলতে এইটো আপোনাৰ জীৱনৰ কাৰণেই নহয়, আচলতে আমাৰ সংস্কৃতিটোৰ বাবে এটা ডাঙৰ অৰিহণা হ'ব। যিখিনি হেৰাই যাব বিচাৰিছে, সকলোৱে হয়তো গোটেইখিনি গীত নাজানে, কিন্তু আপোনাৰ সেই ৰেকৰ্ডিংটো বা আপোনাৰ যিটো আপুনি পদক্ষেপ গ্ৰহণ কৰিলে, সেই পদক্ষেপৰ জৰিয়তে উঠি অহা প্ৰজন্মই বা উত্তৰ প্ৰজন্মই সেইখিনি মানে অভ্যাস কৰিব পাৰিব, নহয় জানো? আমি বিভিন্ন কথা পাতিছোঁ, আপুনি গোটেইখিনি কথা আমাক সবিস্তাৰে কৈছে। আৰু এইখিনিতে আমাৰ দৰ্শকক জনাইছোঁ, প্ৰভাত বৰা বুঢ়া ভকত ডাঙৰীয়া মাজুলী জিলাৰ সাহিত্য সভাৰ প্ৰথমজন সভাপতি। এই সভাপতি আপুনি এখন জিলাৰ সাহিত্য সভাৰ আপুনি সভাপতি আছিল। গতিকে যিহেতু প্ৰথম মাজুলী জিলাখন গঠন হৈছিল, তাৰপাছতে সাহিত্য সভা তাত গঠন হৈছে, কওকচোন অকণমান কমকৈ। মই আগত কোৱাৰ ধৰণে সত্ৰীয়া সংস্কৃতি বা গুৰু সংস্কৃতিক যেনেকৈ ভাল পাওঁ, তেনেকৈ মই নিজেই কৈছোঁ, মই জাতীয়তাবাদী মানুহ, জাতিটোক ভাল পাওঁ, জাতীয় ভাষা সংস্কৃতিক ভাল পাওঁ। আৰু সেই মনটো থকাৰ কাৰণে মই 18 বছৰ বয়সৰ পৰা মই সাহিত্য সভাৰ লগত জড়িত। প্ৰথমতে প্ৰাথমিক সদস্য আছিলোঁ, তাৰপিছতে আজীৱন সভ্য হ'লোঁ, তাৰপিছতে মোৰ শাখাটো ৰামধনু শাখা সাহিত্য সভা বুলি কয়, মাজুলী কমলাবাৰীত প্ৰতিষ্ঠিত। তাত সহকাৰী সম্পাদক, উপসভাপতি, সভাপতি বিভিন্ন দায়িত্ব ল'লোঁ। আৰু মই যোৰহাট জিলা সাহিত্য সভাটোৰ উপসভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছোঁ। আৰু মই এইখিনিতে এইটো বৰ আনন্দেৰে ক'বলৈ বিচাৰিছোঁ, মোৰ লগত কেইবাবাৰো উপসভাপতি সভাপতিৰ প্ৰতিদ্বন্দ্বিতা হৈছে, কিন্তু প্ৰত্যেকটো প্ৰতিদ্বন্দ্বিতাতে সাহিত্যসেৱীসকলে বা সাহিত্যৰ শুভাকাংক্ষীসকলে মোক বিজয়ী কৰি দিয়ে। মই প্ৰকাণ্ড সাহিত্যিক, মোৰ যোগেদি সাহিত্যত বহুত ফচল আহিছে, এইটো বুলি হয়তো তেখেতসকলে মোক ভোট নিদিয়ে নেকি, সেইটো মই নাভাবোঁ। মই যে জড়িত, মোৰ মনটো সুন্দৰ কৰি ৰাখিবৰ কাৰণে তেখেতসকলে হয়তো মোক ভোট দিয়ে। কেইবাবাৰো মই প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছোঁ, হেৰিয়াত এইটো কি কয়, ইলেকশ্যনত প্ৰত্যেকবাৰে মই বিজয়ী হৈছোঁ। 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক হিচাপে যেতিয়া তেখেত আছিলে, সেই সময়তে মাজুলীক প্ৰশাসনিক জিলা হিচাপে ঘোষণা কৰিছিলে। তাৰপিছতে আমাৰ মাজুলীবাসীৰ জাতীয় চেতনাৰ ক্ষেত্ৰত কৈছোঁ, অন্যান্য উন্নতিৰ উপৰিও জিলা সাহিত্য সভা প্ৰশাসনিক জিলা হিচাপে স্বীকৃতি পোৱাৰ পিছত লাভ কৰিবলৈ সক্ষম হয়। আমি লাভ কৰিলোঁ। আমি সদায় যোৰহাটলৈ আহোঁ, যোৰহাটৰ লগত জড়িত সাহিত্য সভা জিলাৰ ক্ষেত্ৰত বা অন্যান্য জিলাৰ কামৰ ক্ষেত্ৰত। আৰু তেতিয়া আমি জিলা গঠন 16 চনত ঘোষণা কৰিছে জিলা। অসম চৰকাৰৰ এটা অসম সাহিত্য সভাৰ এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াটো নিৰ্দেশাৱলীটো গৈ পাওঁতে ঠিক আমি 2018 চনৰ 30 মাৰ্চত মাজুলী জিলা সাহিত্য সভা গঠন কৰিছোঁ। আৰু তেতিয়া মই সভাপতিৰ প্ৰাৰ্থী হিচাপে থিয় দিছিলোঁ, আৰু বেলেগ এজনেও দিছিলে, তেখেতেও প্ৰাৰ্থিত্ব গ্ৰহণ কৰিছিলে। আমাৰ মাজত কণ্টেষ্ট হৈছিল আৰু মই বিজয়ী হৈছোঁ। তাৰমানে প্ৰথম মাজুলী জিলা সাহিত্য সভাৰ যিটো প্ৰতিদ্বন্দ্বিতা আছিল, প্ৰতিদ্বন্দ্বিতা মই প্ৰাৰ্থী আগৰ পৰা কৈছোঁ, মই বিজয়ী হৈছোঁ। আৰু মাজুলী জিলাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই সময়তে মাজুলীত আমি বহুতো কৰ্মসূচীৰ পাতনি মেলিছিলোঁ, বহুতো কৰ্মসূচী কৰিছিলোঁ।
আৰু আনহে লাগে আমাৰ সভাপতিত্বৰ দিনত মাজুলীলৈ অসম সাহিত্য সভাৰ অধিৱেশন নিয়াৰ ব্যৱস্থা কৰিছিলোঁ। মই সভাপতি হিচাপে মানে জিলা সাহিত্য সভাৰ তৰফৰ পৰা প্ৰস্তাৱ দাঙি ধৰিছিলোঁ, লিখিতভাৱে দিছিলোঁ যে মাজুলীত সাহিত্য সভা অধিৱেশন দিব লাগে। তেতিয়া সাহিত্য সভাৰ কাণ্ডাৰীসকলে কৈছিলে মোক, সামাজিকভাৱে নহয় মানে ব্যক্তিগতভাৱে কৈছিল যে কেতিয়াও নুশুনা কথা এটা, নোহোৱা কথা এটা আপুনি বিচাৰিছে। কাৰণ মাজুলী আমি যদি সাহিত্য সভা অধিৱেশন দিব পাৰোঁ, অসম সাহিত্য সভা অসমীয়া জাতিৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়। কিন্তু সাহিত্য সভাটোতো ইমান মানে সহজে পাতিব পৰা অনুষ্ঠান নহয়। কোটি কোটি টকাৰ প্ৰয়োজন, যাতায়াতৰ ব্যৱস্থা, ঘৰ দুৱাৰৰ ব্যৱস্থা তেতিয়াতো মাজুলীত খুব কম আছিলে। গতিকে মানে কি সাহস কৰিছে? মই বোলো ৰাইজ আছে, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেত আমাৰ মাজুলীৰ প্ৰতিনিধি বিধায়ক, আৰু আমাৰ মন আছে, আমাৰ কেৱল মন আছে, আৰু আমাৰ বিধায়ক আছে, আমাৰ মুখ্যমন্ত্ৰী আছে, আৰু মাজুলীৰ লগত অসম সাহিত্য সভাৰ লগত অসমীয়া জাতি জড়িত হৈ আছে। গতিকে নোহোৱা কথা আমি হোৱাব পাৰিম, এইটো কোনো আশংকা কৰিব নালাগে। মোৰ মানে যিটো সাহস সাহিত্য সভাৰ অধিৱেশন নিয়াৰ ক্ষেত্ৰত, সেই সাহসটো তেখেতসকলে বা আমাৰ মাজুলী ৰাইজৰ যিটো সাহস, মোৰ লগত সহযোগিতা প্ৰত্যাখ্যান নকৰিলে আৰু সুন্দৰকৈ হ'ব বুলি ভাবি মাজুলীত অধিৱেশন দিছিলে। কিন্তু আমাৰ ক'ভিডৰ সময় আহিল, ক'ভিডৰ সময়ৰ কাৰণে আমি পাতিবলৈ অক্ষম হ'লোঁ, সেইটো আমাৰ ৰৈ গ'ল। গতিকে মই জিলা সাহিত্য সভাৰ প্ৰথম সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ, আৰু সেয়ে নহয় অসম সাহিত্য সভাৰ লগত মই নিবিড়ভাৱে জড়িত হৈ মোৰ শৰীৰটোক যিমান মই ভাল পাওঁ, অসম সাহিত্য সভাত মোৰ এইটো এটা ব্যক্তিগত অনুভৱ বা চিৰন্তন সত্য কথা মই বেছি ভাল পাওঁ। কোনোবাই যদি সাহিত্য সভা বদনামো কয়, কোনোবাই যদি সাহিত্য সভাক ভালো নাপায়, মই ভাল পাওঁ। আচলতে আপোনাৰ এই জাতীয় প্ৰেম দেখি খুব ভাল লাগিছে। আমি আপোনাৰ ব্যক্তিগত জীৱনৰ কথা, আপোনাৰ ব্যক্তিগত এই কথাখিনি পাতি থাকিম। হয়, তাৰ মাজতে আমি আহিছোঁ, যিহেতু আপুনি ভাওনা সংস্কৃতিৰ লগতো অত্যন্তভাৱে জড়িত এজন ব্যক্তি। হয়, আপুনি ভাওনা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে মই এটা আপোনাৰ ইণ্টাৰভিউ পঢ়িছিলোঁ, তাত পাইছোঁ আপোনাৰ 1990 চনৰ পৰা আপুনি ভাওনা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আসন অলংকৃত কৰি আহিছে। আমি জনাত হয়তো আপুনি এজন অত্যন্ত পুৰণা বিচাৰক, নহয়নে? আপুনি সেই তেতিয়াৰ পৰা প্ৰতিযোগিতা ভাওনাক প্ৰতিযোগিতামুখী কৰাৰ ক্ষেত্ৰত আপোনাৰো চাগে নিশ্চয় অৰিহণা আছে। প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰম্ভণিৰ মানুহ হিচাপে আমি কেইজনমানহে আছোঁ। এইটোতো স্বাভাৱিক, নৰ্মৰে গজালি উঠে, এইটো স্বাভাৱিক। পুৰণা মানুহ বহুত হ'লগৈ, আমি কেইজনমান মানুহ মাত্ৰ আছোঁ। আৰু আমি ভাওনা প্ৰতিযোগিতা, ভাওনা সমাৰোহ এইবিলাকৰ ক্ষেত্ৰত মানে এজন কৰ্মী হিচাপে, শিল্পী হিচাপে বুলি মোৰ নিজৰ ক্ষেত্ৰত মই ক'বলগীয়া, কৰ্মী হিচাপে 1990 চনৰ পৰা জড়িত। আৰু এই ভাওনা সমাৰোহ বা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেৱল মাজুলীতেই মই আগভাগ লৈছোঁ সেইটো নহয়। মাজুলীত গড়মূৰত 2005 চনত আমি প্ৰথমবাৰৰ বাবে ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। প্ৰস্তাৱক মই, সেই সময়ত মই বুলি ক'ব নাপায়, প্ৰস্তাৱটো আমিয়ে দাঙি ধৰিছিলোঁ, ৰাইজে সঁহাৰি জনাইছিল। বিপুল ৰাইজৰ সমাগমত এটকাও পইচা ধাৰ নোহোৱাকৈ মাজুলীত, যিটো কাৰণে মাজুলীত 2005 চনলৈ গ'ল প্ৰতিযোগিতা পাতিব নোৱাৰিলে আৰ্থিকৰ দলত, কিন্তু এটকাও পইচা ধাৰ নোহোৱাকৈ অসমৰ ৰাইজৰ সহযোগত প্ৰথম সভাপতি হিচাপে আমি থাকি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু তাৰ আগত অসমৰ বিভিন্ন ঠাইত, গোলাঘাট, যোৰহাট, তিয়ককে আদি কৰি বিভিন্ন ঠাইত ভাওনা প্ৰতিযোগিতাৰ এজন অংশীদাৰ হিচাপে, বিচাৰকেই বোলক, ক'ৰবাত সমিতিটো মোক ৰাখে, তেনেধৰণে অংশগ্ৰহণ কৰিছিলোঁ। প্ৰথম মই সমিতিৰ মেম্বাৰ আছিলোঁ। সপ্তশিখাই পাতিছিলে যোৰহাট অঞ্চলত, 3খন ঠাইত ৰটেশ্যন গৈ পাতিছিলে, তাত আছিলোঁ। আৰু তাত অংকীয়া ভাওনা কৰাইছিলোঁ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আমাৰ জনাৰ্দন ভূঞা বৰবায়নে শিকাইছিল, আৰু মই দোহাৰ অংশত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়াৰ পৰাই জড়িত। তাৰপিছত 2006 চনত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ নেতৃত্বত, আউনীআটী সত্ৰৰ উদ্যোগত মাজুলীবাসী, অসমবাসী ৰাইজৰ সহযোগত
অসম ভাওনা সমাৰোহ অনুষ্ঠিত হ'ল। ইয়াত দুটা ঐতিহ্য আছে। মাজুলীৰ প্ৰথম ভাওনা প্ৰতিযোগিতাই হৈছে গড়মূৰত আৰু আমাৰ সভাপতিত্ব। আৰু অসমত ভাওনা সমাৰোহৰ আৰম্ভ হৈছে, সমাৰোহ শব্দটোৰ যিটো ব্যৱহাৰ ঘটিছে মাজুলীতেই ঘটিছে, আৰু সেইটো হৈছে আউনীআটী সত্ৰ। তাৰ উদযাপন সমিতিৰ সভাপতি ডক্টৰ পীতাম্বৰদেৱ গোস্বামী, সত্ৰাধিকাৰ আউনীআটী সত্ৰ। আৰু সেই সমিতিখনত আমি গুৰুত্বপূৰ্ণ বিভাগ সাংস্কৃতিক উপসমিতিৰ সভাপতি হিচাপে জয়তে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। আৰু একেৰাহে প্ৰায় বৰ্ষবিলাকত তেখেত সভাপতি থাকেই, আৰু আমি সাংস্কৃতিক উপসমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছোঁ। আৰু খুব কষ্ট কৰোঁ। কষ্ট টকা বিচৰা বা শাৰীৰিকভাৱে কিবা কষ্ট কৰাটোৱে মই ক'বলৈ বিচৰা নাই। সেইবিলাকত সত্ৰাধিকাৰজন থকাৰ কাৰণে আমি বহু সময় ৰেহাইও পাই আহিছোঁ। নিয়মানুৱৰ্তিতাৰে নিয়ম শৃংখলা ৰক্ষা কৰি সংস্কৃতিটো উত্তৰণ ঘটাই কেনেকৈ সমাৰোহ বা ভাওনা প্ৰতিযোগিতাৰ সাৰ্থক ৰূপটো দিব পাৰি, কেনেকৈ ফচল বাহিৰ কৰিব পাৰি, তাৰ কাৰণে অত্যন্ত চেষ্টা কৰিছিলোঁ। আৰু দিনে ৰাতিয়ে সেইবিলাক ক্ষেত্ৰত জড়িত হৈ পৰিছিলোঁ। দলবিলাকক নি তাত জড়িত কৰাইছিলোঁ। ঠিক তেনেকৈ তেতিয়াৰ পৰাই ভাওনা প্ৰতিযোগিতা সমাৰোহত জড়িত। তাৰ বাহিৰেও টিয়কত, ঢেকীয়াখোৱা বৰনামঘৰত, উত্তৰ লখিমপুৰ ইত্যাদি স্থানত মাজুলীৰ ব্যক্তি হ'লেও তাত গৈ প্ৰস্তাৱটো বহু সময়ত আমি দিছিলোঁ যে আপোনালোকে পতা নাই, পাতক, ভাওনা প্ৰতিযোগিতা পাতক, ভাওনা সমাৰোহ পাতক। আৰু নিজে বিচাৰি লোৱা নিচিনাও হয়। মই যেতিয়া পাঠক বুলি কওঁগৈ, মোক দায়িত্বতাও দি দিয়ে। হয়, ঠিক তেনেকৈ ঢেকীয়াখোৱা বৰনামঘৰত মই সাংস্কৃতিক উপসমিতিৰো সভাপতি আৰু বিচাৰক। আৰু টিয়কত এবাৰ মই বিচাৰক, উপদেষ্টা সমান্তৰালভাৱে। তাৰপিছত আকৌ এখন ভাওনাক লৈ, কচ দেৱযানী ভাওনাখনক লৈ টিয়কৰ 12টি নামঘৰত, 12 ভাগ নামঘৰত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। তেতিয়া কাৰ্যকৰী সভাপতি। ঠিক তেনেকৈ অসমৰ বিভিন্ন ঠাই, উত্তৰ লখিমপুৰত ভাওনা প্ৰতিযোগিতা নাই, তেওঁলোকে ভাওনা প্ৰতিযোগিতা কৰা নাই। তাত মাৰোৱাৰী এজন ব্যক্তিৰ লগত সহযোগ কৰি, অসমীয়াও কেইবাজনৰ সহযোগত তাত ভাওনা প্ৰতিযোগিতাৰ সৃষ্টি, আমাৰ যোগেদি সৃষ্টি কৰোৱাত অৰিহণা অকণমান যোগাইছিল। আৰু এতিয়া উত্তৰ লখিমপুৰ আদি ঠাইত বিভিন্ন ঠাইত ভাওনা প্ৰতিযোগিতা সমাৰোহ চলি আছে। এইবছৰ বোলে 2 ঠাইত 3 ঠাইত হয়। এইখিনিতে মোৰ এটা কথা সুধিবলৈ মন গৈছে, যদিও প্ৰশ্নটো সোধাটো মোৰ সমীচীন নহয়, তথাপিও এটা প্ৰশ্ন সুধিবলৈ মন গৈছে। আপুনি সেই ভাওনা প্ৰতিযোগিতা বা ভাওনা সমাৰোহৰ আৰম্ভণিৰ পৰাই এজন ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি। আপুনি আজিৰ তাৰিখত, আজিৰ প্ৰেক্ষাপটত আপুনি কাৰোবাক ক'বনে ভাওনা প্ৰতিযোগিতা পাতাচোন বুলি? মই বৰ্তমান সময়তো অত্যন্ত দুখেৰে কৈছোঁ, বৰ্তমান সময়ত যে ভাওনা প্ৰতিযোগিতা সমাৰোহ অনুষ্ঠিত হৈছে, এই বিষয়টোৰ মই পৰিপন্থী বুলিহে ক'বলৈ বিচাৰিছোঁ। এই কাৰণেই ক'বলৈ বিচাৰিছোঁ, ভাওনা প্ৰতিযোগিতা পাতক, ভাওনা সমাৰোহ পাতক, তাত আমাৰ ক'বলগীয়া একো নাই। আমি বহুত ঠাইত আৰম্ভ কৰিছিলোঁ, ইতিমধ্যে ক'লোঁ, আৰু বহুত ঠাইত সহযোগ কৰিছিলোঁ, ইতিমধ্যে ক'লোঁ। এতিয়া ভাওনা প্ৰতিযোগিতা আৰু সমাৰোহৰ ইমানেই পয়োভৰ হৈছে, গাঁৱে গাঁৱে ভাওনা প্ৰতিযোগিতা আৰু সমাৰোহ হৈছে বুলি ক'লেও অত্যুক্তি কোৱা নহয়। আপুনি এটা কথা জানিব, অতিৰঞ্জিত যেতিয়া হয়, অধিক যেতিয়া হয়, তাৰ নীতি নিবন্ধ বা পৰম্পৰা বা তাৰ গাম্ভীৰ্য ৰক্ষা কৰা যিকোনো অনুষ্ঠানে, যিকোনো ব্যক্তিয়ে ব্যৰ্থ হয়। এজন মানুহে যদি সমাজৰ 10টা দায়িত্ব লয়, তেওঁ হয়তো এটাহে পালন কৰিব পাৰিব, বাকী 9টা সুচাৰুৰূপে পালন কৰিব নোৱাৰে। কেতিয়াবা বেছিকৈ ল'ব লাগিব অস্থায়ী আৰু স্থায়ী দায়িত্ব, সেইটো বেলেগ কথা। কিন্তু অধিক দায়িত্ব ল'লে তেওঁ কাৰ্যপন্থা ৰূপায়ণ কৰাত ব্যৰ্থ হয়। ঠিক তেনেকৈ যেতিয়া গাঁৱে গাঁৱে, অঞ্চলে অঞ্চলে ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ল'লে, তেনেহ'লে নিয়ম শৃংখলাবিলাক সকলোৰে সমানে বৰ্তাই ৰখাটো সম্ভৱনে? মই যদি অসমৰ 15খন ঠাইত যদি উদ্যোক্তা হিচাপে গৈ থিয় দিওঁ ভাওনা প্ৰতিযোগিতা বা যিকোনো অনুষ্ঠানত, মই জানো পাৰিম? মই সময়ৰ তাৰণাত হ'লেও নোৱাৰোঁ,
বা সকলো সময়ত সুস্থ চিন্তাবিলাক নাহে, তেনেকৈ হ'লেও নোৱাৰোঁ, বা কোনোবা নজনা মানুহে মোক ক'বলৈ টানি লৈ যাব পাৰে, সেইফালৰ পৰা হ'লেও নোৱাৰোঁ। এতিয়া বৰ্তমান অৱস্থাত ভাওনা সমাৰোহ, ভাওনা প্ৰতিযোগিতাৰ যিটো পবিত্ৰতা, যিটো গাম্ভীৰ্যতা, যিটো উত্তৰণৰ লক্ষ্য উদ্দেশ্য, তাৰ পৰা সকলো বুলি মই নকওঁ, বহুত অনুষ্ঠান আঁতৰি গৈছে। এতিয়া ভাওনা প্ৰতিযোগিতা পাতিব লাগে, আমি পাতিছিলোঁ বুলি আনে জানো। আৰু এতিয়া ভাওনা সমাৰোহ পাতিব লাগে যে আমাৰ ইয়াত হৈছে বা আমি ভাওনা সমাৰোহ পতাইছোঁ, এই গৌৰৱটো অৰ্জন কৰিবলৈ কিছুমানে পতাইছে। এইটো মই ভাওনা প্ৰতিযোগিতা সমাৰোহৰ বিৰোধী নহয়, নিজেই অতীতৰ পৰা জড়িত থকা মানুহজন বিৰোধী হোৱাটো সম্ভৱ নহয়। কিন্তু আপুনি বিৰোধী হ'বলৈ যিটো আপোনাৰ পৰিৱেশ সৃষ্টি হৈছে, এইটো কিন্তু ভয় লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। বিৰোধী বুলি ঠিক নকওঁ, পৰিপন্থীৰ নিচিনা বুলি মই কৈছোঁ। মানে অধিককৈ পতাৰহে মই পৰিপন্থী, ভাওনা প্ৰতিযোগিতা সমাৰোহৰ মই পৰিপন্থী নহয়। প্ৰত্যেকখন জিলাই বছৰেকত এবাৰ ভাওনা সমাৰোহ বা প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। আমাৰ 12খনমান জিলাতহে মাতৃভাষাৰ ভাওনা আছে। অংকীয়া ভাওনাৰ সমাৰোহ বা প্ৰতিযোগিতাটো বৰ বেছিকৈ নহয়েই, সীমাৰ ভিতৰতে থাকে বা সীমাতকৈ কমিহে আছে। ঠিক তেনেকৈ মাতৃভাষা ভাওনাৰ মোৰ যিটো ব্যক্তিগত অনুভৱ, বাৰু যিকেইখন জিলাত মাতৃভাষা ভাওনা প্ৰচলন হৈ আছে, সেইকেইখন জিলাই বছৰেকত এবাৰ পাতক, তেওঁলোকৰ জিলাখনৰ ভিতৰতে ঠাইখন ৰটেশ্যন কৰক। আজি কথা হ'ল, প্ৰত্যেকখন গাঁৱতে এবাৰ এবাৰ যদি ভাওনা প্ৰতিযোগিতা সমাৰোহ এখন জিলাতে পাতিবলৈ বিচাৰে, কিমান কম হৈছেগৈ আৰু হ'বগৈ। এইটো এটা মানে বিকৃত ৰূপ লৈছে। এইটো সম্ভৱ হ'বনে বাৰু? এইটো সম্ভৱ মানে ৰাইজ সজাগ হ'ব লাগিব, শিল্পীসকলক সজাগ হ'ব লাগিব। মই শিল্পীসকলক দোষাৰোপণ কৰিবলৈ বিচৰা নাই, তেখেতসকলক এটা আহ্বান জনাইছোঁ। অসমৰ যদি 50খন ঠাইত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হয়, সমাৰোহ অনুষ্ঠিত হয়, 50খন ঠাইত ভাওনা সমাৰোহত অংশগ্ৰহণ কৰিবলৈ নালাগে। উদ্যোক্তাসকলে ভাবিলেও শিল্পীসকলে যদি নিয়মৰ মাজেদি ভাওনা সমাৰোহ প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো প্ৰয়োজন বুলি অনুভৱ কৰে, অধিককৈ কল্পনা কৰাসকল, অধিককৈ পাতিবলৈ বিচৰাসকল ব্যৰ্থ হ'ব। শিল্পী যদি নাযায়, দলেই যদি নাযায়, কেনেকৈ পাতিবলৈ সক্ষম হ'ব? গতিকে এইটো মোৰ দায়িত্বও নহয়, আপোনাৰ দায়িত্বও নহয়, শিল্পীৰ দায়িত্ব আছে। মানে এই ভাওনা প্ৰতিযোগিতা সমাৰোহ কম হ'ব লাগে, আৰু ভাওনা প্ৰতিযোগিতা সমাৰোহৰ গাম্ভীৰ্য থাকিব লাগে, পবিত্ৰতা থাকিব লাগে। কমকৈ পাতিলেহে, সীমাৰ ভিতৰত থাকিলেহে এই গোটেইখিনি ধৰি ৰখাটো সম্ভৱ হ'ব। অলপ বস্তুটো দুৰ্লভ হ'ব লাগে, দুৰ্লভ হ'ব লাগে। আৰু এই 50খন ঠাইত যদি বছৰেকত ভাওনা সমাৰোহ প্ৰতিযোগিতা হয়, 450, 200 বিচাৰক আছে। যদিহে একেজন বিচাৰকে কেইবা ঠাইলৈও নাযায়, আৰু যাবতো নোৱাৰে, কাৰণ ইমান সময় দিব নোৱাৰে। 50 ঠাইত 200জন বিচাৰক, 200জন যোগ্য বিচাৰক অসমত আছে বুলি বুকুত হাত থৈ কোনে ক'ব পাৰে? মই একেবাৰে নাই বুলি কৈছোঁ। কাৰণ বিচাৰক বুলিলে বহী কলম লৈ, কাগজ লৈ, ফাইল এটা লৈ লিখি থাকিলেই বিচাৰক নহয়, ভাওনা সম্পৰ্কে জ্ঞান থাকিব লাগিব। কোন কাৰ জ্ঞান আছে, কাৰ নাই, সেইটো মই মানে ক'বলৈ বিচৰা নাই। কিন্তু কথা 200জন বিচাৰক কিন্তু বছৰেকত নোলায়। আৰু 200জনৰ ঠাইত যদি 100জনলৈও আহে, কোনোবাই 2-3 ঠাইতো যদি মানে অংশগ্ৰহণ কৰিছে, ডাবুল কৰিছে, 100জনো যোগ্য বিচাৰক আছে বুলি মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। প্ৰতিযোগিতা বুলিলে কি? পৰিচালনা বুলিলে কি? পৰিচালকজনে এই তোমাৰ বচন থাকি গোৱা ভাল হোৱা নাই, ভালকৈ গোৱা, সেইজন পৰিচালক নহয়। বেয়া হোৱাটো স্বাভাৱিক, ভালটো কেনেকৈ কৰিব পাৰে? তেওঁ নিজে গাই শুনাব লাগিব। তোমাৰ প্ৰৱেশটো ভাল হোৱা নাই, ভালকৈ দিয়া, সেইজন পৰিচালক নেকি? প্ৰৱেশটো কেনেকৈ ভাল কৰিব লাগিব সেইটো শিকাই দিব পাৰিব লাগিব। আৰু ভাওনা বুলিলে অভিনয়টোৱে ভাওনা নেকি? কেতিয়াও নহয় নহয়। ভাওনা অভিনয়টো ভাল কৰিব লাগিব, যথাৰ্থ কৰিব লাগিব, ভাওনাৰ অভিনয় কৰিব লাগিব। তদুপৰি গীত গাব নালাগেচোন, বাজনা বজাব নালাগে, বচনকে গাই গাই ভাওনা কৰক, এখন ভাওনা হ'ব। এতিয়া কথা হ'ল, গীতৰ মই বিচাৰক কৰি বহু ঠাইত পাইছোঁ, এতিয়াও মই মানে নাযাওঁ বুলি প্ৰতিশ্ৰুতি দিয়া নাই। এই দামেজালিবিলাকৰ কাৰণে বহুত ঠাইলৈ মই বিচাৰক যাবলৈ এৰি দিছোঁ। মানে মোৰ এটা অনীহা আহি পৰিছে। আৰু ভাওনা প্ৰতিযোগিতাৰ নিচিনা মঞ্চত বিচাৰক লৈ, পুৰস্কাৰক লৈ কাজিয়া পচাল, মানে চোচা মাৰি যোৱা, এইবিলাক বৰ কেনে এটা সংস্কৃতি হৈ পৰিছে। মোৰ বোধেৰে এইবিলাক ক্ষেত্ৰত অসমৰ
ৰাইজে এটা জনজাগৰণ তুলিব লাগে যে সীমিতভাৱে ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰক আৰু সীমিতভাৱে সীমাৰ ভিতৰত সমাৰোহ অনুষ্ঠিত কৰক আৰু যোগ্য বিচাৰকসকলক তাত জড়িত কৰক আৰু যোগ্য ব্যক্তিক ভাওনা প্ৰতিযোগিতা সমাৰোহ পতাৰ মানে মুখ্য দায়িত্ব ন্যস্ত কৰক, সকলোকে জড়িত কৰক, কিন্তু জনা মানুহক লৈ ভাওনা প্ৰতিযোগিতা উদযাপন কৰাৰ যোগ্য ব্যক্তিসকলক তাত জড়িত কৰিব লাগে বুলি মই অনুভৱ কৰোঁ। গতিকে গীত গাইছে বিচাৰকে ক'ব নোৱাৰে ৰাগ কি, গীত গাইছে কি সুৰত গাইছে ক'ব নোৱাৰে। ঘাট আমাৰ বাজনাৰ 3টা ধাৰা আছে গীতত, গামান, ঘাট আৰু কিছুমান গীতত চোক পৰে। চোকৰ কথাটো নাহেই, ক'ৰবাত 2-এজন বা এনে কেতিয়াবা হয়তো ক'ৰবাত বজাইছে, চোকটো একেবাৰে বিলুপ্তিয়ে ঘটিছে। তাল ধৰিব লাগে, তাত বিষম আছে, ৰূপগণ্ডল আছে, ৰূপক আছে, এইবিলাক তালত কিছুমান গীত গায়, সেইবিলাক তালৰ কথা একো উল্লেখেই নাই। আৰু ঘাট যে প্ৰত্যেক ফাঁকি গীতৰ পিছত যে ঘাট বজাব লাগে আৰু ঘাট বজালেই নহ'ব, ঘাট পৰা বুলি কয় আমাৰ। তাৰমানে ঘাটটোৱে গীতটোৱে মিলাটো আমাৰ সত্ৰীয়া ভাষাত ঘাট পৰিলনে বোলে ঘাট পৰিল, তাৰ নিৰ্দিষ্ট সময়ত ৰোৱাটোৱে হ'ল পৰিল। আমাৰ তেনেকৈ সত্ৰত যদি ঘাটটো নপৰে, এই ঘাট পৰাব নোৱাৰিল এনেকৈ কৈ দিয়ে, মানে নিৰ্দিষ্ট সময়ত নহ'ল। এইবিলাক পৰম্পৰা আছে। আৰু প্ৰৱেশ প্ৰস্থানৰ প্ৰত্যেক চৰিত্ৰ মহিলাই হওক পুৰুষৰে হওক, ধীৰু দত্ত, বীৰু দত্ত, বিভিন্ন আৰু বিষ্ণু কৃষ্ণ, তেওঁলোক বিষ্ণুৰ চৰিত্ৰ কি, বিষ্ণুৱে কেনেকৈ প্ৰৱেশ কৰিব লাগে, কৃষ্ণই কেনেকৈ প্ৰৱেশ কৰিব লাগে, এইবিলাক নিৰ্দিষ্ট পৰম্পৰা আছে, ধাৰা আছে, চৰিত্ৰৰ লক্ষণ আছে। এইবিলাক একো গুৰুত্ব নাই। আৰু পুৰস্কাৰ নাপালে কি ক'ব কিছুমান বিচাৰকে, তোমাৰ সেই ফুলটো বাওঁফালে ল'ব লাগিছিল, তুমি সোঁফালে ল'লা। এইবোৰ বিচাৰৰ কণ্ডিলে আহে নেকি সেইবোৰ কথা? কিছুমান ক্ষেত্ৰত দেখিছোঁ দিহানাম গাওঁতে তোমাৰ সেই গামোচাখনৰ ফুলটো সোঁফালে হ'ব লাগিছিলে, বাওঁফালে হ'ল। ঠিক আছে, সেইটোও ধৰি ল'লোঁ বাৰু, ভালকৈ গাইছিল নে বেয়াকৈ গাইছিলে, সুৰটো কি, সুৰটো দিহানামৰে হওক ভাওনাৰে হওক শুদ্ধ হৈছে নে নাই, তালমান ৰক্ষা হৈছে নাই, এইখিনিয়ে চাব লাগে। চব ভাল কৰিলে গামোচাখনৰ ফুলটোত বটাটো কেঞ্চেল হৈ গুচি গ'ল। এইটো কেনেকুৱা বিচাৰ, এইবোৰ কেনেকুৱা যুক্তি? মানে নাজানি পেলাই যা তা পাতলীয়া কথা কৈ ভাওনা সংস্কৃতি দিহানাম আদি, মই সকলোৰে ক্ষেত্ৰত কোৱা নাই দেই, যিবিলাকে এনেকুৱা কৰে মই তেনেকুৱা ক্ষেত্ৰত মই কৈছোঁ। আৰু সেইকাৰণে কিছুমান পাতলীয়া কথাৰে ভাওনা সংস্কৃতি পাল মাৰি অনুষ্ঠিত কৰি বদনাম কৰাতকৈ কম পৰিমাণে কৰক, ভালকৈ কৰক। আৰু আজি মাজুলীত যদি আমি ভাওনা প্ৰতিযোগিতা পাতোঁ, মাজুলীৰ বাহিৰৰ 2জন জনা মানুহক আমি জড়িত কৰি লওঁ, তাত কোনো আপত্তি থাকিব নালাগে, বস্তুটো ভাল হ'ব লাগে। আজি শিৱসাগৰত যদি ভাওনা প্ৰতিযোগিতা কৰে, যোৰহাটৰ বা মাজুলী বেলেগ ঠাইৰ 2জন, সেই ঠাইত জনা মানুহ নাই সেইকাৰণে মই দিব লাগে এইটো কথা কোৱা নাই। জনা মানুহৰ লগত আৰু 2জন মানুহৰ জনা মানুহৰ পৰামৰ্শ ল'লে সি গভীৰ হৈ নপৰিব জানো? এই গভীৰতা তোলে, পৰম্পৰাটো ৰক্ষা কৰাৰ ক্ষেত্ৰত উজ্জ্বল তোলে, সৌন্দৰ্য বৃদ্ধিৰ বাবে পবিত্ৰতাবিলাকলৈ কিয় আহিবলৈ নিবিচাৰে? সেইকাৰণে মোৰ একেবাৰে চমু কথাটো হ'ল ভাওনা প্ৰতিযোগিতা সমাৰোহ মানে বেছি হৈছে, ইয়াক কণ্ট্ৰল কৰিব লাগে। আৰু এই ক্ষেত্ৰত কেৱল ভাওনা সংস্কৃতিৰ মানুহকেইজনেই জড়িত হৈ, ৰাইজে এইটো এটা ব্যৱস্থা কৰিব, ব্যৱস্থা কৰি সীমাৰ ভিতৰলৈ লৈ আহক। মানে এইটো বহুত মানুহেতো মানে ইনচাল্ট কৰিব লৈছে, এইটো ব্যৱসায় বুলি ক'ব লৈছে। ভাওনাৰ ক্ষেত্ৰত ব্যৱসায় কৰিছে বুলি ক'লে বাৰু আমি কেনেকৈ সহ্য কৰোঁ, কিন্তু নক'ব কিয়? যদি মঞ্চত উঠি কাজিয়াৰ সৃষ্টি কৰে, ফেচবুকত লিখে পুৰস্কাৰ নাপালে, গীতৰ কথা সুধিলে ক'ব নোৱাৰে বিচাৰকে, অভিনয়ৰ কথা সুধিলে ক'ব নোৱাৰে, আৰু অভিনয়টো মানে হিৰণ্যাক্ষই ভগৱানক যিটো ব্যৱহাৰ কৰিব, মাতৃকো একে ব্যৱহাৰ কৰিব। কৃষ্ণই মানে কথা হ'ল যিটো ব্যৱহাৰ মানে বৈৰীজনক কৰিব, একেটা ব্যৱহাৰ একে লক্ষীকো কৰিব, নিজৰ ভাৰ্যা, এইবোৰ অভিনয় বোলে নেকি? আমি অভিনয় যিটো মানে কথা হ'ল অভিনয়ৰ দিশটোলৈ যোৱাৰ উপৰিও আমাৰ ব্যক্তিগত জীৱনৰ পৰিয়ালকেন্দ্ৰিক এইবোৰ অভিনয় নহয় জানো? হয়। আজি ভাৰ্যাগৰাকীয়ে স্বামীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে কৰে, ঠিক তেনেকৈ লক্ষী কৃষ্ণৰ মাজত সেইটোৱে সম্পৰ্ক।
যদি হিৰণ্যাক্ষক ব্যৱহাৰ কৰা দি লক্ষীক ব্যৱহাৰ কৃষ্ণই কৰে আৰু কৃষ্ণৰ চৰিত্ৰটো বৰ্তাই নাৰাখি যদি এজন নতুৱাৰ সৃষ্টি কৰে কৃষ্ণ বিষ্ণু, এইবিলাক কেনেকৈ হ'ব? নাৰদৰ চৰিত্ৰটোতো একেবাৰে মানে শেষ কৰি পেলাইছে। নাৰদৰ চৰিত্ৰটো কিছুমান অভিনেতা শিল্পীয়ে একেবাৰে নিঃশেষ কৰি পেলাইছে। নাৰদ যেন কৌতুক অভিনেতা, নাৰদ কৌতুক অভিনেতা, নাৰদ টুটুকীয়া হয় কিন্তু বৈষ্ণৱ। গতিকে বৈষ্ণৱৰ চৰিত্ৰ টুটুকীয়াৰ লগতে কেনেকৈ বৰ্তাই ৰাখিব লাগিব, গাম্ভীৰ্যতা কি, বা কোন সময়ত অকণমান টুটুকীয়া ৰস দিবলৈ যাওঁতে অকণমান গাম্ভীৰ্যৰ পৰা বিচলিত হ'ব, এনেকুৱা কথাবিলাক মানে নাটৰ লগত চৰিত্ৰৰ লগত খাপ খাই কৰে। আৰু নাৰদে মানে বিভিন্ন খুহুতীয়া কথা নিচিনাকৈ বচনবিলাক কৈ পেলাই নাচি বাগি ফুৰিব নাৰদৰ নেকি? নাৰদ নহয় নহয় এইবিলাক। আৰু ঋষি ওলালে খঙে ওলাব লাগিব, তাৰ কিবা গুৰুত্বপূৰ্ণ কথা আছে নেকি? ঋষি ওলোৱাৰ লগে লগে একদম চকু মূৰ চালাই আৰু মানে শৰীৰটো একদম মজবুত কৰি লৈ প্ৰচণ্ড গতিত ওলাব। আমাৰ ৰাম বিজয় ভাওনাত আছে বিশ্বামিত্ৰ প্ৰৱেশ আওৱে কৌতুকে কৌশিক চান্দ। কৌতুক মানে কি? কৌতুক মানে আনন্দ। কিন্তু আমি বহুত ভাওনাত দেখিবলৈ পাইছোঁ বিশ্বামিত্ৰ ওলোৱাৰ লগে লগে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি আহে। গীতে কেনেকৈ প্ৰৱেশ কৰিবলৈ গৈছে? মই অকল ৰাম বিজয়ৰ উদাহৰণটো দিছোঁ। মই এইখিনিতে আৰু এটা কথা পটককৈ আপুনি কওঁতে মোৰ মনলৈ আহিছে। সেইদিনাখনি মই পাইছিলোঁ এজন বিশিষ্ট নাট্যকাৰ তথা সমাজ সচেতন সাংস্কৃতিক সচেতন ব্যক্তিয়ে লিখিছে যে বিশ্বামিত্ৰই তপোবলে ক্ষেত্ৰত্ব কৰি পৰিহাৰ ব্ৰহ্মত্বময় কৰিলো গ্ৰহণ। সেই সংলাপটো যিটো ধাৰাত লিখিছিলে সেই ধাৰাটোত হৈ আছে নে? ইমান চিঞৰ বাখৰ কৰি ব্ৰহ্মত্ব জ্ঞানৰ অৰ্থ নাজানে নেকি? এই কথাটো কৈছিলে। না, ব্ৰহ্মত্ব জ্ঞান লাভ কৰাৰ পিছত তেওঁ যিটো অনুভৱ কৰিছে, ব্ৰহ্মজ্ঞানী মানুহে তেনেকৈ কথাখিনি নিশ্চয় ক'ব নালাগে, এইটো সকলোৱে জনা কথা। কিন্তু তেনেকৈয়ে কৈ আছে। তেনেকৈ কৈ আছে মানে মই ক'লোঁ নহয়। মই ক'লোঁ পৰিচালক যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। মই সুধিছোঁ কি হৈছে কথাটো, তেতিয়া কৈছে মোক এটা উত্তৰ লাগে। সেইটোতো নাট্যকাৰজনে সেইটো উদ্দেশ্যে লিখা নাছিলে। তপোবলে ক্ষেত্ৰত্ব কৰি পৰিহাৰ ব্ৰাহ্মণত্বময় কৰি স্বস্য ব্ৰাহ্মণত্বময় কৰিলো গ্ৰহণ। নাই, এতিয়া কথা হ'ল সেই কথাবিলাক মই ক'লোঁ নহয়, গুৰি লগা বিদ্যা পাখি লগা কাৰ। প্ৰত্যেক ভাওনা অনুষ্ঠানত এজন ডাইৰেক্টৰ থাকিব লাগে। ডাইৰেক্টৰজনে এইবিলাক উপলব্ধি কৰি সুন্দৰকৈ তেওঁলোকক প্ৰশিক্ষণটো দিব পাৰিব লাগে। যদি শিল্পীগৰাকী নিজেই পৰিণত, ডাইৰেক্টৰে য়েছ কৰিলেই হ'ল। যদি মানে এনেকুৱা কিছুমান কথা আছে, মানে কথাখিনি জানে কিন্তু তাক প্ৰকাশ কৰিব হয়তো কোনোবাই নাজানে, কোনোবাই প্ৰকাশ কৰিব জানে, প্ৰকাশভংগী অত্যন্ত সুন্দৰ, তেওঁ কিন্তু কথাখিনি নাজানে। গতিকে ডাইৰেক্টৰ বা পৰিচালক লোৱাৰ উদ্দেশ্যই নজনা কথাখিনি শিল্পীক বুজাই দিয়া আৰু নজনা কথাখিনিত মানে তেওঁলোকক দীক্ষিত কৰা, শুদ্ধ ৰূপলৈ দীক্ষিত কৰা, এইখিনিয়ে পৰিচালকৰ দায়িত্ব। গতিকে পৰিচালকে তুমি যিটো প্ৰশ্ন কৰিছা, যিটো আক্ষেপ কৰিছে, সেইটো পৰিচালকে সংশয়টো শেষ কৰি দিব পাৰিব লাগে। সেইজনকে পৰিচালক বুলি কয়। প্ৰত্যেকতে পৰিচালক আছে। গাঁওখনত আজিকালি গাঁও প্ৰধান তেওঁ পৰিচালক হয়। আমাৰ নামঘৰটোত উদযাপন বা উন্নয়ন সমিতি বা পৰিচালনা সমিতিয়ে সভাপতি সম্পাদক থাকে, তেওঁলোক পৰিচালক নহয় জানো? সত্ৰখনত সত্ৰাধিকাৰ থাকে, বুঢ়া ভকত থাকে, তেওঁলোক পৰিচালক নহয় জানো? গতিকে আমাৰ আধ্যাত্মিক আৰু মানে মনোৰঞ্জক ইমান এটা সুন্দৰ অনুষ্ঠান ভাওনা, তাত পৰিচালক আছেই, থকাটো বাঞ্ছনীয়। এটা অৰ্থত সূত্ৰধাৰেই পৰিচালক, কিন্তু সূত্ৰধাৰ পৰিচালক সেইদিনাই, ভাওনাৰ দিনাহে সূত্ৰধাৰ পৰিচালক। এই আগৰ আখৰাৰ সময়ছোৱাত সূত্ৰধাৰ পৰিচালক নহয়, বেলেগ এজন পৰিচালক লাগিব। যিজন মানে কথা হ'ল, যিজনে সূত্ৰধাৰক পৰিচালক হিচাপে পৰিণত কৰাত তেওঁ সহযোগিতা থাকিব। দল পৰিচালক আছে, দল পৰিচালক। হয়, এই ক্ষেত্ৰত ভাওনা প্ৰতিযোগিতাৰ যিখন নাম তালিকা দিয়া হয়, তাত আচলতে সেইটো পৰিচালক শব্দটোৰ ঠাইত নিৰ্দেশক বা দল পৰিচালক এনেকুৱা ধৰণৰ হ'লে বেছি ভাল হয় নেকি? না, আচলতে পৰিচালকেই থাকিব লাগিব। দল পৰিচালক আকৌ সভাপতি সম্পাদকো হ'ব পাৰে। এখন সমিতি থাকে নহয়, দলটো পৰিচালক তেওঁ। যেনে এই পৰিচালকজনে আহাৰ ক'ত গ্ৰহণ কৰিব, কিমান সময়ত আখৰা কৰিব, এইবিলাক নিৰ্দেশনা তেওঁৰ পৰা নাহিবও পাৰে। ইটোৰ লগত এইটো জড়িত বস্তু। গতিকে সভাপতি সম্পাদকে এইখিনি সিদ্ধান্ত কৰিব যে
আমুক সময়ছোৱাত ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ ইমান সময়ৰ পৰা ইমান সময়লৈ আমুকত আখৰা হ'ব। সেইটো সভাপতি সম্পাদকৰ দায়িত্ব। পৰিচালকজনে তেওঁলোকে বান্ধি দিয়া সময়খিনিৰ ভিতৰত শিক্ষাদান দিব লাগে। প্ৰত্যেকৰ দায়িত্বটো বেলেগ বেলেগ। হয়, এই আমি বহুতখিনি কথা পাতিলোঁ। এতিয়া আহিছোঁ, আপুনি গীতৰ কথা ক'লে, গীতৰ লগত আপুনি বিভিন্ন ধৰণে জড়িত। আপুনি নৃত্যৰ লগতো জড়িত, যিহেতু আপুনি সত্ৰৰ লগত আছে, এতিয়ালৈকে আছে আপুনি। গতিকে সত্ৰত গীতৰ সমান্তৰালভাৱে নৃত্যৰো প্ৰশিক্ষণ হয়, আপুনিও নিজেও প্ৰশিক্ষণ প্ৰদান কৰে। নৃত্যৰ কথা অকণমান কওকচোন। বৰ্তমান যিবিলাক নৃত্য চলি আছে, ভাওনাত যিবিলাক নৃত্য হৈ আছে, সেই নৃত্যখিনিক লৈ আপোনাৰ অনুভৱ কওকচোন। ভাওনাৰ পৰাই সত্ৰীয়া নৃত্যৰ সৃষ্টি হৈছে। ভাওনাৰ পৰা কিছুমান ফচল বাঢ়ি গৈছে। ভাওনাৰ পৰা সত্ৰীয়া নৃত্যৰ সৃষ্টি হৈছে। আৰু তাত কি কি সৃষ্টি হ'ল? সূতৰধাৰী নৃত্য, সত্ৰীয়া নৃত্য ভাওনাৰ পৰা সৃষ্টি হৈছে, গোপী নৃত্যৰ সৃষ্টি হৈছে, কৃষ্ণ নৃত্যৰ সৃষ্টি হৈছে। সেইবাবে ভাওনাৰ ফচল সত্ৰীয়া নৃত্য। আৰু সত্ৰীয়া নৃত্য বুলি ক'বলৈ যাওঁতে আচলতে প্ৰৱেশবিলাকক আমি চিধাকৈ নৃত্য বুলি নকওঁ। প্ৰৱেশেই বাজনাতেই হয়, তালমানতেই হয়, সি প্ৰৱেশ। আজি হেৰিয়াত ৰামবিজয় নাটত বা ৰুক্মিণী হৰণ নাটত ৰুক্মিণী প্ৰৱেশ হৈছে, কৃষ্ণ প্ৰৱেশ হৈছে। তেওঁলোকৰ কি হয়, গীতত প্ৰৱেশ কৰি যোৱাৰ উপৰিও বেলেগ এখন তেওঁলোকৰ প্ৰৱেশৰ বাজনা থাকে। যেনে ৰুক্মিণী, তাৰপিছতে সীতা সখীসকলৰ লগত প্ৰৱেশ কৰি যোৱাৰ পিছত এখন বাজনা থাকে। তাত ঢেই ঠেনি এনেকৈ বুলি এখন বাজনা থাকে। সেইখন হ'ল নৃত্য। প্ৰৱেশটো প্ৰৱেশেই, নৃত্যতে প্ৰৱেশ কৰে, কিন্তু সেইখন হ'ল প্ৰৱেশ, এইখন হ'ল নৃত্য। এতিয়া প্ৰৱেশৰ ক্ষেত্ৰত বা নৃত্যৰ ক্ষেত্ৰত ক'বলৈ বিচাৰিছোঁ, মাতৃভাষা ভাওনাৰ ক্ষেত্ৰত মই কৈছোঁ, যদি নৃত্য ভংগীমাৰে প্ৰৱেশ কৰে, কেৱল মহিলা বুলি ৰুক্মিণীক বা আমাৰ কয়াধুক এইবিলাকক প্ৰৱেশ কৰোৱাটো উচিত নহয়। নৃত্য ভংগীমাৰে যদি প্ৰৱেশ কৰাবলগীয়া হয়, কৃষ্ণ, ৰাম, লক্ষ্মণ তেওঁলোককো নৃত্য ভংগীমাৰে প্ৰৱেশ কৰক। আৰু যদি নৃত্য ভংগীমাৰে প্ৰৱেশ নকৰাই বাজনাৰ যোগেদি প্ৰৱেশ কৰে, কথাটো মানুহে বুজিবলৈ টান পাব যে খোজ এটা দি ওলাইছে সেই নৃত্য নহয়। কেলেই নহয়? নৃত্য বুলি ক'লে হাতৰ কিছুমান জোখমাখ আছে, হাত প্ৰয়োগৰ কিছুমান হেৰি আছে, নীতি নিয়ম আছে। গদাডাল লৈ ভৰিকেইটাই খোজটো দিলে সি নৃত্য হ'ব নোৱাৰে। সি হ'ল প্ৰৱেশ। আৰু কৃষ্ণই ধনুক বা ৰামচন্দ্ৰই বা কৃষ্ণই ধনুখন কান্ধত লৈ যদি মুদ্ৰা সহকাৰে নৃত্য দিয়ে, সেইটো নৃত্য। ৰুক্মিণীয়ে ল'ৰাটো হাতত ধৰি ভৰিকেইটা তালমানে দিলে সি নৃত্য হ'ব নোৱাৰে। আৰু নৃত্য কৰিলে হস্ত প্ৰয়োগ হ'ব লাগিব আৰু পদচালনা হ'ব লাগিব। গতিকে নৃত্য আৰু প্ৰৱেশ দুয়োটাৰ এটা পাৰ্থক্য আছে। আৰু প্ৰৱেশবিলাকত এতিয়া দেখা গৈছে কিছুমান কৃত্ৰিমতা আৰু কিছুমান বৈষম্য বা পৰম্পৰা বিঘ্নিত প্ৰৱেশৰ সৃষ্টি হৈছে। এটা কথা ক'ব লাগিব, এটা সময়ত প্ৰৱেশ কৰি গোটেই নামঘৰটো চহাই পেলাইছিলে। ইমানেই বল প্ৰয়োগ কৰিছিলে, গীতে কি কৈছে সেইটো নাচায়। সকলোৱে নহয়, কিছুমানে নামঘৰটো চহাই পেলাই, খান্দি পেলাই, পিছদিনা আকৌ সেইটো গোবৰ মাটিয়ে মুচিবগৈ লাগে, সমান কৰিব লাগে। এতিয়া সেই কাৰবাৰবিলাক নাই। কিন্তু যিটো সূক্ষ্মভাৱে কৰিছে তাকেই শুদ্ধ ৰূপত। প্ৰৱেশৰ নৃত্য নহয়, প্ৰৱেশেই। মুদ্ৰা নহ'লে, হাত নহ'লে, ভৰিৰে অকল নৃত্য নহয়। আৰু অকল হাতেৰে কৰিলেও নহ'ব, ভৰিৰ লগত লাগিব। আৰু নৃত্যৰ কিছুমান নীতি নিয়ম আছে। হস্ত আৰু চক্ষু সম্পৰ্ক থাকিব লাগিব। আৰু সত্ৰীয়া নৃত্যৰ কিছুমান ব্যাকৰণিক দিশ আছে। ইয়াত দিবাভংগী নাই। আৰু সত্ৰীয়া নৃত্যৰ কিছুমান নিয়ম আছে। নৃত্যৰ মাধ্যমেৰে কঁকাল ভাগিব, কিন্তু কঁকাল ভঙা বেলেগ এখন নাচ নাই। এনেকুৱা কিছুমান নিয়ম আছে। গতিকে প্ৰৱেশ প্ৰস্থানৰ ক্ষেত্ৰত বিজুতি ঘটিছে। আৰু যাৰ যি চৰিত্ৰ, সেই চৰিত্ৰৰ লগত খাপ খোৱাকৈ কেতিয়াবা বাজনা প্ৰয়োগ নহয়, বেলেগ খাপ চৰা বাজনা প্ৰয়োগ কৰে। এনেকুৱা বিজুতি কিছুমান আছে, সেইখিনি দূৰীকৰণ কৰিব লাগিব।
গম পাইছোঁ। আপুনি নৃত্যৰ লগত জড়িত, আপুনি হয়তো এতিয়া নাচি দেখাবলৈ অকণমান অসুবিধা পাব, তথাপিতো আপুনি নৃত্যৰ অভ্যাস এতিয়া কৰেনে সত্ৰত? অভ্যাস মানে কেতিয়াবা ক'ৰবাত শিকাবলগীয়া হ'লে, কেতিয়াবাতো শিকাবলগীয়া, আগৰ ধৰণে মই ইমান শিকোৱাত জড়িত হৈ নাথাকোঁ, কাৰণ আমি আগৰ কথাখিনিতে কিছু কথা প্ৰকাশ পাইছে, সাহিত্য সভাতো থাকোঁ, অন্য সামাজিক অনুষ্ঠানতো থাকোঁ, সন্মিলিত শিল্পী সমাজ মাজুলী বুলি এটা মাজুলীত ডাঙৰ অনুষ্ঠান আছে। হয়, সেই অনুষ্ঠানটোতো মই আজি দীৰ্ঘদিন ধৰি সভাপতিৰ দায়িত্বত আছোঁ। সেই অনুষ্ঠানটোৰ যোগেদি মই এইটো গৌৰৱ কৰিছোঁ, মই নৱপ্ৰজন্মলৈ বাৰ্তা দিবলৈ বিচাৰিছোঁ। 14টা বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। কৰ্মশালাই এটা সংস্কৃতি শুদ্ধকৈ ৰক্ষা কৰাৰ ক্ষেত্ৰত এটা গতি দিয়ে, এটা পথ দিয়ে। সেইবাবে অন্যান্য কৰ্মশালাও বিভিন্ন ঠাইত কৰিছোঁ, কোনোবাই মাতিনি কৰাইছে সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত, সেইখিনি নিজে কিন্তু মোৰ সভাপতিত্বত 14টা বিষয়ৰ ওপৰত এতিয়ালৈকে কৰ্মশালা অনুষ্ঠিত কৰাইছোঁ। আৰু আমাৰ সমিতিখনৰ সহযোগত এই 14টা বিষয় কেৱল সত্ৰীয়াই নহয়, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত এনেকুৱাবিলাককো লৈ কৰিছোঁ। আৰু সেই কৰ্মশালালৈ 4খনমান গ্ৰন্থও প্ৰকাশ কৰিছোঁ, মানে স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিছোঁ। গতিকে য'ত মই কৰ্মশালা কৰিছোঁ, আগতে মিউজিক স্কুল কলেজতো কেইখনমানত আছিলোঁ, তেতিয়া মই শিকাইছিলোঁ। এতিয়া সময়ৰ অভাৱত মই প্ৰশিক্ষক হিচাপে, শিক্ষক হিচাপে এতিয়া অংশগ্ৰহণ কৰিবলৈ অলপ অপাৰগ, আৰু বয়সৰ পিছত মানুহক মই এলাগিও হয়। নাই, আপুনি এলাগি হোৱা নাই, আচলতে আপোনাৰ ব্যস্ততাৰ কাৰণে আপুনি প্ৰত্যক্ষভাৱে আপুনি আঁতৰি আছে, কিন্তু কথা মই অকণমান ৰসালভাৱে কৈছোঁ আৰু। গতিকে মই সেইখিনি কমাইছোঁ, নৱপ্ৰজন্মই সেইখিনি দায়িত্ব লওক। তথাপিতো মই আগতে সত্ৰীয়া নাচ দিছিলোঁ, আৰু অসমতেই নহয়, অসমৰ বাহিৰত, অসমৰ ভিতৰত মই মানে বিভিন্ন নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও, আমি কিন্তু এতিয়া অকণমান আপোনাৰ নৃত্য চাম, অকণমান দেখুৱাব লাগিব, মানে কৌষ্ঠ বৃদ্ধি নাপাব, মানে বয়স হৈছে, আৰু পেণ্টটো পঢ়ি লৈ সাজ সজ্জাটো পিন্ধি যিটো মানে চমক লাগে সেই চমকটো নাথাকে। ঠিক আছে, আমি এতিয়া সূত্ৰধাৰ মই বহুতবাৰ হৈছোঁ, অসমৰ বাহিৰত বহুতবাৰ হৈছোঁ, অংকীয়া ভাওনাত দেই, মাতৃভাষা ভাওনাত নহয়, অসমৰ ভিতৰত হৈছোঁ, বিভিন্ন ভাওনাত শিকাইছোঁ। গতিকে সূত্ৰধাৰ বহুত হৈছে। আপোনালোকে যদি অকণমান মানে সুন্দৰতা নাথাকিলেও আভাস এটা যদি চাবলৈ বিচাৰে, মই সূত্ৰধাৰ নাচকে অকণমান কোনোবাই বল এটা বজাই দিলে, অলপ আছে বল বজাব পৰা মানে, মই দেখিছোঁ, মই অকণমান নাচি দিব পাৰোঁ আৰু চমুকে। ঠিক আছে, আমি নাচটো অকণমান চাই লওঁ। বেছিকৈ নাচিলে ভাগৰ লাগিব, বয়স হৈছে ন। নাই, একো নাই, ঠিক আছে, আমি চাই লওঁ। ঠিক আছে, ধন্যবাদ জনালোঁ, খুব সুন্দৰকৈ আপুনি নৃত্যটো প্ৰদৰ্শন কৰিলে। এতিয়া আহিছোঁ আপোনাৰ, আমি গম পাইছোঁ আপুনি বিভিন্ন ঠাইত আপোনাক বঁটা বাহনেৰে আপোনাৰ কৰ্মৰাজিৰ বাবে আপোনাক সন্মানিত কৰিছে। এইখিনি আমি জনাৰ উপৰিও আপুনি যদি নিজ মুখেৰে কথাখিনি সবিস্তাৰে কয় ভাল লাগিব। আচলতে মানুহে বঁটাৰ কাৰণে সংস্কৃতি প্ৰচাৰ প্ৰসাৰ বা শিক্ষা গ্ৰহণ এইবিলাক নকৰে, কৰিব নালাগেও, কিন্তু তাৰ মাজতে কেতিয়াবা উৎসাহিত কৰাৰ উদ্দেশ্যে এনেকুৱাবিলাক দিয়ে, আৰু দিয়াটো প্ৰয়োজন। আৰু মই কিন্তু বঁটা নিদিলেও এই ক্ষেত্ৰত উৎসাহী। বঁটা নাপালেও মই কামবিলাক যে কৰি থাকিব লাগে
সেইটো মই ভাল পাওঁ, মই জানো। মই এটা কথাই উপলব্ধি কৰি কামবিলাক কৰিবলৈ বিচাৰোঁ, মানুহৰ জন্ম ল'লোঁ, গতিকে আমিতো ভাল কাম একো কৰিব নোৱাৰোঁ। ভাল কাম কৰা অধিকাৰটো আমাৰ নহ'লে আমি নিশিকিলোৱেই, বা শিকিছিলোঁ যদিও ব্যৰ্থ হ'লোঁ। গতিকে মানুহ হিচাপে এনেকুৱা কামবিলাক যদি নকৰোঁ, মানুহৰ জন্ম কেলৈ লৈছিলোঁ? মহাপুৰুষ শংকৰদেৱে বৰগীতত লিখিছে, ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিশে। নৰতনু লাভ কৰাটোতো ধন্যই, ভাৰতবৰ্ষ লাভ কৰাৰ কাৰণে অতিকে ধন্য বুলি কৈছে। গতিকে নৰতনু লৈ আমি ভাল কাম কৰিব লাগে আৰু গুৰু সংস্কৃতি, জাতীয় সংস্কৃতি, পৰম্পৰা অব্যাহত ৰাখিব লাগে। সেইকাৰণে আমি কাম কৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, প্ৰায়বিলাক মানুহে বা প্ৰত্যেকজন মানুহে গৃহস্থী সংসাৰ কৰি সুন্দৰকৈ আছে, আমিও সুন্দৰকৈ আছোঁ। কিন্তু গৃহস্থী ধৰ্ম বাদ দি তিনিটা পক্ষক সমান্তৰালভাৱে ঐক্যমতত উপনীত কৰি উদাসীন ধৰ্ম সত্ৰত বৈষ্ণৱ হিচাপে কিয় আছে? সত্ৰক কিয় মানে? যে তেওঁলোকে কিবা ভাল কাম কৰে বা তেওঁলোকে ভাল কাম কৰাৰ প্ৰয়োজন, সেই অৰিহণাটো যোগাবৰ কাৰণে ৰাইজে সত্ৰক গুৰুত্ব দিয়ে, সত্ৰক শ্ৰদ্ধা ভক্তি কৰে। গতিকে বিষয় জঞ্জাল ত্যাগ কৰি, গাৰ্হস্থ্য জীৱন ত্যাগ কৰি সত্ৰত আছোঁ। গতিকে আমি সত্ৰৰ মানুহবিলাকে ৰাইজলৈ অৱদান অকণমান কেনেধৰণে দিব পাৰোঁ শক্তি অনুযায়ী, সেইটো সদায় আমাৰ উদ্দেশ্য লক্ষ্য থকাটো অত্যন্ত বাঞ্ছনীয়। আৰু আমাৰ পিতৃ মাতৃয়ে বা বংশ পৰিয়ালে সত্ৰলৈ দিছে এটা মহান উদ্দেশ্য লৈ, বৈষ্ণৱ হয় একগোটি, তাৰ পুৰুষ উদ্ধাৰ হয় কোটি কোটি, এনেকৈ বুলি এটা আমাৰ পদ আছে, প্ৰবচন আছে। গতিকে তেওঁলোকে যে মোকতো ঘৰত ধৰিলেহেঁতেন, বা মই গাৰ্হস্থ্য ধৰ্ম অৱলম্বন কৰিবলগীয়া হ'লেও পিতৃ মাতৃয়ে ব্যৱস্থা কৰিলেহেঁতেন, পৃথককৈ মোক কিয় দিলে? সমাজখনৰ, দেশখনৰ কিবা এটা কৰক বুলি দিছিলে। মোৰ নিজৰ কথাত মই বাদেই দিলোঁ, নিজৰ দায়িত্ব পালন কৰিব পাৰিছোঁ নে নাই। পিতৃ মাতৃৰ উদ্দেশ্যটো সাৰ্থক কৰাৰ উদ্দেশ্যে আমি এনে ভাল কাম কিছুমান কৰাৰ প্ৰয়াস কৰিব লাগে। আৰু যিকেইজন অভিভাৱকে মোক সত্ৰলৈ আনিছিলে, তেওঁলোকৰ অশেষ পৰিশ্ৰম, তেখেতসকলৰ যিটো আগ্ৰহ, তাক প্ৰতিফলিত কৰে। মোৰ কথা মই বাদ দিলোঁ, মোৰ সত্ৰীয়া অভিভাৱক আৰু পিতৃ মাতৃৰ উদ্দেশ্য সাধনৰ ক্ষেত্ৰত এনেকুৱা কামবিলাক কৰাটো অত্যন্ত প্ৰয়োজন। আৰু বঁটা বা কিবা কাৰণে কোনোবাই দি এটা প্ৰেৰণা দিছে, সাদৰেৰে গ্ৰহণ কৰিছে, ভক্তিভাৱেৰে গ্ৰহণ কৰিছে, সেইটো উদ্দেশ্য নহয়। সেই উদ্দেশ্য কৰি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মোলৈ শিল্পী পেঞ্চন আগবঢ়াইছে, সেয়া মই গ্ৰহণ কৰিছোঁ। এইটো ৰাইজৰ আশীৰ্বাদ। আৰু ভাওনাশ্ৰী উপাধি এটা সাতখৰী নামৰ আমগুৰিত প্ৰতিষ্ঠিত এটা উল্লেখযোগ্য অনুষ্ঠানে ভাওনাশ্ৰী নামৰ, ভাওনাৰ লগত দেখি থাকে সেইকাৰণেই নেকি মোক এই ভাওনাশ্ৰী উপাধিটো প্ৰদান কৰিছিলে। আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ যিটো শিল্পী পেঞ্চন, এইটো ৰাষ্ট্ৰীয় এটা স্বীকৃতি। জগজীৱন ৰাম ভাৰতৰ উপ প্ৰধানমন্ত্ৰী নামৰ এটা বঁটা প্ৰদান কৰা এটা ভাৰতবৰ্ষৰ উল্লেখযোগ্য অনুষ্ঠান। সেইটো আজি কিছু বছৰৰ আগত দিল্লীলৈ মাতি নি আমাক প্ৰদান কৰিছিলে। একেবাৰে শেহতীয়াকৈ আউনীআটী সত্ৰৰ উদ্যোগত অসমবাসীৰ সহযোগত খুব আড়ম্বৰপূৰ্ণভাৱে, খুব বেছি জাকজমকতাৰে বা পবিত্ৰতাৰে, গাম্ভীৰ্যপূৰ্ণভাৱে মাজুলীত যি দুবছৰৰ মূৰে মূৰে 2006 চনত আৰম্ভ কৰি এতিয়ালৈকে বৰ্তাই ৰখা হৈছে ভাওনা সমাৰোহ। সেই ভাওনা সমাৰোহৰ সৰ্বোচ্চ ভাওনা ৰত্নৰ বঁটাটো যোৱা বছৰ অৰ্থাৎ 2024 আমাক প্ৰদান কৰিছিল। আমি সেইবিলাক লৈ গৌৰৱ অনুভৱ কৰিছোঁ, কিন্তু সেইবিলাক লৈ আমি একেবাৰে ডাঙৰ শিল্পী হ'লোঁ, আমি আৰু কৰিবলগীয়া একো নাই, সেইটো কিন্তু মই নাভাবোঁ। তাৰমানে যিখিনি কৰিবলৈ বাকী আছে সেইখিনি কৰিবলৈ প্ৰেৰণা দিছে, বাধ্য কৰাইছে। মই তেনেকৈ বেছি দায়বদ্ধ কৰি তুলিছে। আপুনি CCRT-টো কেইবাবছৰ বিচাৰক হিচাপে আছে? CCRT-ত মই প্ৰায় 5 বছৰ আছোঁ। তাৰপিছতে মোক মাতিছিলে, মই ব্যক্তিগত কাৰণত সময় দিব নোৱাৰোঁ, মই যাব পৰা নাই। মই জড়িত আছিলোঁ আৰু মোৰ ছাত্ৰ ছাত্ৰীও স্কলাৰশ্বিপ পাইছিলে, মই বিচাৰ থকাৰ আগতেই পাইছিলে। তাৰপিছত আকৌ মই বিচাৰ থকাৰ পিছত মোৰ কেণ্ডিডেট মই নপঠোৱা হ'লোঁ। সেইটো কিবা নিজকে ভাল নলগা হ'ল, মই থাকি যেন দিলোঁ। তেতিয়াৰ পৰা মই সেইবিলাক কৰিবলৈ, আৰু মই ডিব্ৰুগড় অনাথাৰ কেন্দ্ৰত বৰগীতৰ নিয়মীয়া শিল্পী। আজিকালি মোৰ
পৰিৱেশনাটো কমি আহিল। মই বৰগীতৰ কণ্ঠ পৰীক্ষা দিছিলোঁ, উত্তীৰ্ণ হৈছিলোঁ 86 চনতে। তাৰপিছত মোৰ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰে কেইবাবাৰো বৰগীত মানে ৰেকৰ্ডিং কৰিছিলে, প্ৰচাৰ হয় আৰু এতিয়াও বোলে প্ৰচাৰ হৈ থাকে। কেতিয়াবা মই শুনো মোৰ ৰেডিঅ' নাই, আনে কয় আপোনাৰ আজি বৰগীতটো শুনিলোঁ দেই, টেলিফোন কৰি কয় মাজে মাজে। সেইবিলাক বাজি থাকে। আৰু গুৱাহাটী দূৰদৰ্শন, ডিব্ৰুগড় দূৰদৰ্শনৰ যোগেদি মই অংকীয়া ভাওনা আৰু গায়ন বায়ন, বৰগীত এইবিলাক মই পৰিৱেশন কৰিছিলোঁ। এটা সময়ত বহুত বেছিকৈ কৰিছিলোঁ। অৰ্জুন ভণ্ডন আৰু ৰাম বিজয়, অৰ্জুন ভণ্ডন মাজুলীৰ পৰা, ৰাম বিজয় তিয়কৰ পৰা। মোৰ পৰিচালনাত দুবাৰ দূৰদৰ্শন কেন্দ্ৰত মানে বাণীবদ্ধ কৰিছে, সেইবিলাক প্ৰচাৰ হৈছে। মই পৰিচালক আছিলোঁ। আৰু আটাইতকৈ মানে মই নিজেই অকণমান গৌৰৱ অনুভৱ কৰা বিষয়টো হ'ল ভাওনাত মই চৰিত্ৰ ৰূপায়ণ কৰিছোঁ ৰাম বিজয় আৰু ৰুক্মিণী হৰণত। সেইটো মই থাকি গৈছে কাৰণেহে কৈছোঁ। আটাইতকৈ বেছি গৌৰৱ অনুভৱ কৰিব পৰা কথাটো মই অকণমান পিছত ক'ম। ৰুক্মিণী হৰণত মই সূত্ৰধাৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত, আৰু ৰাম বিজয় লক্ষণৰ ভাও কৰিছোঁ। মই শেহতীয়াকৈ ক'বলগীয়া কথাটো, জনজাতিসকলক আমি সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত যেনেধৰণে মানে আগুৱাই নিয়াত প্ৰয়াস কৰিব লাগে, হয়তো কেতিয়াবা আমি পৰা নাই। 2003 চনতে শ্ৰীমন্ত ফাউণ্ডেশ্যন আৰু সত্ৰ মহাসভাৰ যুটীয়া উদ্যোগত জনজাতীয় প্ৰথম ভাওনা সমাৰোহ অনুষ্ঠিত হৈছিল গুৱাহাটী চানমাৰীত। আৰু তেতিয়া বড়ো, ৰাভা, মিচিঙকে আদি কৰি এই ভাওনা দলবিলাকে তাত ভাওনা পৰিৱেশন কৰিছিলে। আৰু সেই সময়ত মাজুলীৰ পৰা মিচিং ভাওনা নিবৰ কাৰণে দায়িত্বটো আমাক অৰ্পণ কৰিছিলে এই শিৱসাগৰৰে কোঁৱৰপুৰ নিবাসী ভাস্কৰজ্যোতি মহন্ত, শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ এজন মূল বিষয়ববী আছিল আমাৰ প্ৰয়াত ডক্টৰ কেশৱানন্দ গোস্বামী ছাৰ, তেখেত আছিল। এইবিলাকে সেই দায়িত্বটো মোক অৰ্পণ কৰিছিলে। আৰু মই ৰুক্মিণী হৰণ ভাওনাখন আৰু দুজন প্ৰশিক্ষকৰ সহযোগত মই পৰিচালনা কৰি 3 মাহ দিন শিকাই গুৱাহাটীত প্ৰদৰ্শন কৰাইছিলোঁ। বহুত তেওঁলোকে নাম কৰিছিলে। তেওঁলোকে যিমান নাম কৰিলে মই সিমান হয়তো ভালকৈ শিকোৱা নাছিলোঁ। ক্ৰেডিটটো মই তেওঁলোকলৈহে দিছোঁ। আৰু তাৰপিছতো তেওঁলোকে ডিব্ৰুগড়, গুৱাহাটী, মাজুলী বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি গৌৰৱ অৰ্জন কৰিছে। আৰু এটা কথা মই লগতে ক'বলৈ বিচাৰিলোঁ, কিছুমান কথা ক'লে কিছুমান মানুহে কিছুমান কথা মনত পেলাবলৈ সুবিধা পায়। আমাৰ অসম সাহিত্য সভা যোৰহাট জিলাত মই উপসভাপতি আছিলোঁ। তেতিয়া যোৰহাটত এটা দলে অংকীয়া ভাওনা এখন কৰিব পৰা এটা দল হিচাপে ক্ষমতা নাছিলে। আগতে আছিলে, হ্ৰাস হৈ আহিল। মই যেতিয়া মানে ঠিক 2010 চনমানত উপসভাপতি আছিলোঁ, তেতিয়া মই সাহিত্য সভাৰ মজিয়াত প্ৰস্তাৱ দিছিলোঁ যে আমি সাহিত্য সভাই ভাওনা সংস্কৃতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত অৰিহণা যোগাব লাগে। আমি অংকীয়া ভাওনাৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত কৰোঁ। আৰু সেই কৰ্মশালা অনুষ্ঠিত কৰাৰ মূল উদ্যোক্তা মই আছিলোঁ। আৰু এমাহ দিন কৰ্মশালাত মই বিষয়ববী আৰু প্ৰশিক্ষক হিচাপেও অংশগ্ৰহণ কৰি আমি সেই ভাওনাখন সফল কৰি তুলিছিলোঁ। যোৰহাট জিলাৰ বিভিন্ন ঠাইৰ শিল্পীসকলে অংশগ্ৰহণ কৰিছিল। এখন আলোচনী উলিয়াইছিলোঁ সেই ভাওনাখনৰ প্ৰডাকশ্যন শ্ব' প্ৰদৰ্শনৰ দিনা। সেই আলোচনীখনৰ নাম আছিল অগ্নিগড়। আৰু সেই অগ্নিগড়ৰ নামতে এটা ভাওনা দল সৃষ্টি হৈছিলে যোৰহাটত। তেওঁলোকে অংকীয়া আৰু মাতৃভাষাৰ ভাওনা বিভিন্ন সময়ত বিভিন্ন ঠাইত পাতি সমাদৰ বুটলিছিল। গতিকে সাহিত্য সভাই দি তেনেকৈ কৰিছিলোঁ, মিচিংসকলৰ মাজত সোমাই তেনেকৈ কৰিছিলোঁ। এইবোৰ মানে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰয়াসক কেতিয়াবা ৰূপায়ণ কৰাৰ এটা সুবিধা পাইছিলোঁ। হয়, খুব ভাল লাগিলে। আপুনি যিহেতু ক'লে আপুনি বৰগীতৰ অনাতাঁৰ কেন্দ্ৰত আপুনি বৰগীত পৰিৱেশন কৰিছিলে, এতিয়াও মই কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হোৱা। হয়, ঠিক আছে। আমি অকণমান বৰগীতৰ ৰাগ এটা আপোনাৰ মুখত শুনিম, যদি আপুনি অসুবিধা নাপায়। আমাক সুৰত অকণমান সংগত কৰি দিয়ে। ৰাগটো আখুৱাৰি ৰক্ততাল। ৰাম ৰাম
ৰাম ৰাম জয় জয় যাদৱ জলনিধি ভৱধাতা শ্ৰুয়ত মাত্ৰা ক্ষীণতা জয় জয় যাদৱ জলনিধি ভৱধাতা স্মৰণে কৰয় সিদ্ধি দীনত নিধিয়াৰে স্মৰণে কৰয় সিদ্ধি দীনত নিধি। ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ আপুনি কোনো প্ৰস্তুতি নোহোৱাকৈ বৰগীত ভাগ আমাক অকণমান হ'লেও আপুনি পৰিৱেশন কৰি দেখুৱালে। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যি ধাৰা আপুনি সত্ৰৰ পৰা আপুনি আৰম্ভ কৰিছিলে সেই ধাৰা অনাগত দিনতো আপুনি অব্যাহত ৰাখক। আপোনালোকৰ অনুপ্ৰেৰণাৰে জীপাল হোৱা ভাওনা সমাৰোহ ভাওনা প্ৰতিযোগিতাসমূহৰ যি বৰ্তমানত থকা বিসংগতি হৈছে বিসংগতিসমূহ দূৰ হওক আমি আশা ৰাখিছোঁ। আপোনালোকৰ দায়বদ্ধতা আছে, আপোনালোকৰ দৰে বিজ্ঞসকলৰ দায়বদ্ধতা আছে, দায়িত্ব আছে। উত্তৰ প্ৰজন্মক এই দিশত সৎ পথেৰে আগুৱাই নিয়াত আপোনালোকে পৰামৰ্শ প্ৰদান কৰিব আৰু বিভিন্ন ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। আপোনালোকে আজি আমাক লৈ যিটো অনুষ্ঠান অনুষ্ঠিত কৰিলে, কেতিয়াবা আমি কিছুমান কথা বেলেগ এটা কৰ্মসূচীত থকাৰ কাৰণে কিছুমান কথাৰ পৰা অকণমান আঁতৰি থাকিবলগীয়া হয়। ইটো সিটো কামৰ পাৰ্থক্য আছে। আজি আপোনালোকে সাক্ষাৎকাৰটো লৈ আমাক পুনৰ সজীৱ কৰা যেন লাগিল আৰু কিছুমান কাম কৰা আমাৰ প্ৰয়াস থাকে আৰু প্ৰয়াস ঘটোৱাৰ আপোনালোকে এটা সুবিধা প্ৰদান কৰিলে আৰু আমাৰ নিচিনা এজন নিষ্কিঞ্চন শিল্পীৰ এনেকুৱা ধৰণৰ সাক্ষাৎকাৰ লৈ আপোনালোকে যিটো প্ৰচাৰৰ ব্যৱস্থা কৰিলে তাৰ বাবে আপোনালোকক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি যিখিনি কৰিছোঁ আমাৰ নৱপ্ৰজন্মই তাতোতকৈ বহুত ভাল কাম কৰক, বেছিকৈ কৰক, এই কামনাৰে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ এই চিনাকি অনুষ্ঠানটোৰ উদ্দেশ্যটোৱে সেইটো, যিসকল ব্যক্তিৰ যিসকল শিল্পীৰ অৰিহণাত বৰ্তমান আমি সংস্কৃতিটো আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ বা বিভিন্নজনে ইয়াৰ চৰ্চা কৰিছে, ইয়াক বিভিন্ন মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে, সেইসকল ব্যক্তিৰ যিসকল গুৰিত থকা ব্যক্তিসকলক আমাৰ এই অনুষ্ঠানৰ মাধ্যমেৰে চিনাকি কৰাই তেওঁলোকৰ সেই অভিজ্ঞতাসমূহ তেওঁলোকক আমাৰ জনসাধাৰণৰ আগত দাঙি ধৰাটো আমাৰ এটা মূল উদ্দেশ্য। গতিকে আমি আশা ৰাখিছোঁ আপোনাক ভগৱন্তই সুস্বাস্থ্যৱান কৰি মংগলে ৰাখক। আপোনালোকৰ আৰু বহুত কৰিবলগীয়া আছে সংস্কৃতিৰ বাবে। আমি আশা ৰাখিছোঁ আপোনালোকৰ এই অৰিহণাৰ যোগেদি আমাৰ অসমীয়া সংস্কৃতিয়ে এটা জীয়া জাতি হিচাপে, এটা শক্তিশালী অসমীয়া জাতি হিচাপে ভাৰতত তথা বিশ্বৰ বুকুত পৰিচয় বহন কৰিবলৈ সক্ষম হওক। আপোনালোকক সুন্দৰ প্ৰয়াস, ধন্যবাদ। আপুনি ইমানখিনি সময় ব্যস্ততাৰ মাজতো আমাক দিয়াৰ বাবে আমাৰ PMB মিক্স ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকে ইমান পৰে আমাৰ এই অনুষ্ঠানটি চাই থকাৰ বাবে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই অনুষ্ঠানটোত বিশেষভাৱে বাদ্যযন্ত্ৰত সহায় কৰা আমাৰ অতি মৰমৰ গোপাল গঞ্জু ভাইটিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে আমাৰ এই চিনাকি অনুষ্ঠানটো অনাগত দিনতো যিদৰে মৰমেৰে আমাক
গত দিনত উপচাই ৰাখিছে। অনাগত দিনতো আপোনালোকৰ সেই মৰম চেনেহ আশা কৰিছোঁ। আৰু মোৰ অলপ স্বাস্থ্যজনিত কাৰণত অনুষ্ঠানটোত বিভিন্ন উচ্চাৰণৰ ক্ষেত্ৰত যদি কিবা ভুল হৈছে তাৰ বাবে ক্ষমা বিচাৰি সকলোকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ। ধন্যবাদ।